দিশলে, মৈত্ৰেয়ো গৈছে উত্তৰ দিশলে, উদ্ধৱকো পঠালে উত্তৰ দিশলে, ভীষ্মও গৈছে, পঞ্চপাণ্ডৱো গৈছে উত্তৰ দিশলে। উত্তৰ দিশত ভগৱানৰ এনেকুৱা কি আছে, চব উত্তৰ দিশলে দৌৰিছে। ছমাহ উত্তৰায়ণ, ছমাহ দক্ষিণায়ন। উত্তৰায়ণ কালত দেৱতাসকলৰ দিনৰ ভাগ, উত্তৰায়ণ কালত জীৱই শৰীৰ এৰিলেহে ঊৰ্ধ্বদিশ যাত্ৰা কৰিব পাৰে। দক্ষিণায়ন কালত নোৱাৰে। দক্ষিণায়ন কালত ৰাতি কালত যদি আপোনাৰ ঘৰলৈ চিনাকি মানুহ এজনী গৈ যদি দৰ্জাখনত টকটকাই দৰ্জা খুলিবনে? আজি যুগতো ভুলতো নুখুলে। দিনত শত্ৰুজন গ'লেও দৰ্জাখন টকটকালে অকণমান মূৰটো হ'লেও ভুমকি আছে, এইটো সাধাৰণ কথা। ঠিক তেনেদৰে জীৱই শৰীৰ এৰিবলৈ হ'লে উত্তৰায়ণ গতি লাগে। সেই উত্তৰায়ণে পিতামহ ভীষ্ম ছমাহ দিন সৰসজ্জাত পৰি থাকিলে। কিয়? শৰীৰটো সৰসজ্জাত পৰিছিল দক্ষিণায়ন কালত। যেতিয়ালৈকে উত্তৰায়ণ ঘটা নাই তেতিয়ালৈকে এটা শৰীৰ এৰা নাই। সেই উত্তৰায়ণ গতিৰ বাবে আমাক এই ধাৰাটো লাগে। আৰু তাৰ বাবে অন্তৰৰ ভাৱনা কেনে হ'ব লাগিব? 29 স্তুতিৰ জৰিয়তে দেখুৱাইছে। ভগৱন্ত কৃষ্ণ যেতিয়া দ্বাৰকালৈ পুনৰ উভতি যাবলৈ লৈছে, তেতিয়া মাতৃসতী কুন্তীয়ে লগ কৰি ভগৱন্তক কৈছে যে সকলোৱে কিবা এটা বিচাৰিলে মোৰ পৰা, এতিয়া তুমি কি বিচাৰা কোৱাচোন? ভক্তজনৰ ভাৱটো চাওকচোন, যে হেহি হেহি আপদং পুৰ ও ভীম, তোমাক দেখিলে পাওঁ যিটো বিপদ। প্ৰভু, মই জীৱনত অলপ বিপদহে বিচাৰিছোঁ। কিয়? যেতিয়াই বিপদত পৰে মই তোমাক স্মৰণ কৰিম, আৰু তোমাক স্মৰণ কৰিলে মই তোমাৰ ৰূপ চিন্তনৰ যিটো দিব্য আনন্দ তাক অনুভৱ কৰিব পাৰিম। সদায় তুমি মোৰ লগতে থাকিবা। কিন্তু যদি সুখত থাকো তেন্তে মই তোমাক পাহৰি থাকিম। আৰু যিটো আমি মানুহৰ ক্ষেত্ৰতো হয়, ল'ৰা ছোৱালীয়ে ভালকে পাছ কৰিলে হয় বহুত কষ্ট কৰিম, ৰাতিটো টোপনি হয়। এইটো ক'বলৈ বিচৰা যে পিতৃ মাতৃয়ে ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কিমানো কষ্ট কৰে, বহুত কষ্ট কৰে। আজিৰ যুগততো সাংঘাতিককে কৰে। নহ'লে চাওঁচোন, দেওবাৰ দিনটো শান্তি দিয়ে নাই, 9 ক্লাছ, তাৰপৰা 6 ক্লাছ, তাৰপৰা ইটো ক্লাছ। হয়, পিতৃ মাতৃয়ে বিচাৰে যে নিজৰ ল'ৰা ছোৱালী সকলো দিশতে আগবাঢ়ি যোৱাটো, সেইটো কোনো ভুল কথা নহয়। কিন্তু তাৰ আঁৰত কেতিয়াও আমি নিজৰ ল'ৰা ছোৱালীক আচলতে এইখিনি কথা আমাৰ মুখৰ পৰা হোৱা নিদিয়ে, নহয় নে? চাবলৈ গ'লে কিন্তু কথা প্ৰসংগতে প্ৰকাশ কৰা আছে, ল'ৰা ছোৱালীখিনি কেতিয়াও যন্ত্ৰ বনাব নালাগে, ইটোৰ পিছত ইটো, ইটোৰ পিছত ইটো। ভালকে চিন্তা কৰিলে শিকায়। মোবাইলটো যদি হাতত তুলি দিয়া হৈছে, আজিকালি ল'ৰা ছোৱালীৰ মোবাইল নহ'লে নচলে, এইটো নহয়। ভালকে বিচাৰ কৰিবলৈ চিন্তা কৰিলে শিকাই নাই। ডাঙৰ মানুহে মোবাইলটো চাই থাকিলে কিমান সময় পাৰ হৈ যায় আমি ক'ব নোৱাৰো। আগতে ল'ৰা ছোৱালীক ৰামায়ণ মহাভাৰতৰ এইবিলাক কথা প্ৰসংগবোৰ কৈ ডাঙৰ দীঘল হৈছিল, নীতি শিক্ষা দিছিল। গধূলা হ'ল মাত্ৰ গোসাঁই সেৱা দেই, ভৰিকেইটা ধুই হ'লেও ঈশ্বৰৰ ওচৰত ধূপডাল দিয়া, প্ৰাৰ্থনা এটি কৰা। আমাৰ ল'ৰা ছোৱালীক সোধকচোন, কেইটা ল'ৰা ছোৱালীক আমি ঘোষা এজনা গাবলৈ শিকাইছো? আমাৰ বহুতেতো গোটেই জীৱনটো আমি দয়াময় অকৃষ্ণ অকৃষ্ণই গাই থাকো। দয়াময় কৃষ্ণ কাহিনীও নহয়, সেইকাৰণে আৰু গাই থাকিলেও কৃষ্ণৰ প্ৰভাৱটো নাই, অকৃষ্ণৰ প্ৰভাৱহে আহে। আমি চাওকচোন, মহাপুৰুষৰ ঘোষা ভাগেই বহুতে শুদ্ধ ভাৱে উচ্চাৰণ কৰিব পৰা নাই। কেনেকে সংস্কাৰ হ'ব? কিছুমান স্বৰফলকৰ বিষয়ত আমি গুৰুত্বটো দিব লাগিব। ঘৰখনত অকণমান চৰ্চাটো লাগিব, হয়নে? পুৱা গধূলা ঈশ্বৰ সেৱা, যিজনা ঈশ্বৰে আপোনাক মোক এতিয়া ইয়াত বহি থাকোঁতে প্ৰতি 2 ছেকেণ্ডত পৃথিৱীৰ পৰা এজন মানুহ মৰি আছে। গুগল কৰি চাওকচোন, হিচাপ ওলাই যাব। 1.5 লাখতকৈ বেছি মানুহ মৰে দিনটোত, 1.5 লাখতকৈ বেছি মানুহ মৰিছে। আপুনি মই জীয়াই থাকিবলৈ পাইছোঁ। কাৰোবাৰ দোকানৰ পৰা কিনি আনিছিলোঁ উশাহ নিশাহ, কাৰো দোকানৰ পৰা কিনি অহা নাই। কোনোবাই পৃথিৱীখন চাব বিচাৰিছে, দৃষ্টিশক্তিয়ে আপোনাক ভাল চকু দুটা দিছে। কোনোবাই খোজ কাঢ়িব বিচাৰিছে, তাৰ ভৰি দুটাও নাই, ঈশ্বৰে আপোনাক মোক ভৰি দুটা দিছে। থাকিবলৈ ইমান এখন সুন্দৰ পৃথিৱী দিছে, তাৰ পাছতো যদি ঘৰখনত চিন্তা কৰিলে, ঈশ্বৰ চিন্তা কৰিলে চুক এটাও যদি নাই। সংসাৰ আটাইতকৈ অকৃতজ্ঞ লোক হৈছে সেইজনৰ বৃহৎখন। আৰু বোলে আছে, কেলে নাই বোলে? গোসাঁই দিহা আজিৰ যুগত বোলে কাৰ নাই? সকলোৱে ঈশ্বৰ সেৱা কৰে, কিন্তু কৰাৰ ব্যৱস্থাটো আছে নে নাই? আৰু দ্বিতীয়তে থাকিলেও নহ'ব, আমি গা ধোৱা ঘৰটো ধুনীয়া চিকচিকীয়াকৈ বিচাৰোঁ, নকৰিব। কিন্তু কিছুসকলৰ ঘৰত গোসাঁই ঘৰলৈ চাব নোৱাৰে, তাত অতুৰ গৈ নবহে, এলাম ধৰি আগুৰি ধৰি যিখন কোলা মোলা কৰি থয়। গতিকে নাস্তিক সেইজন নহয় যিজনে ঈশ্বৰ নাই বুলি কৈছে। নাস্তিক সেইজনে যিজনে ঈশ্বৰ আছে বুলি মই কৈছোঁ কিন্তু মানিব পৰা নাই। ঘৰত গোসাঁই ঠাই ডোখৰ আছে, অকণমানি চুক এটাই হওক লাগিলে, ফটো এখন থৈ থাকক লাগিলে,
মই তাত আছে বুলি ভাৱনা কৰিব পাৰিছোঁ। যদি ভাৱনা কৰিব পৰা নাই নাস্তিক মইহে। কৈছোঁ হয় ঈশ্বৰ আছে বুলি মানিব পৰা নাই। গতিকে সেই ভাৱটো সেই চিন্তাটো লাগে। এই চিন্তাটো কেতিয়া আহিব? যেতিয়া এনেদৰে ভাৱ বিগলিত হ'ব। কাৰণ বিপদো নহিব বিপদম, সম্পদো নহিব সম্পদ। বিপদতকৈ ডাঙৰ বিপদ নাই, সম্পদতকৈ ডাঙৰ সম্পদ নাই। আটাইতকৈ ডাঙৰ বিপদ কি? বিপদহু বিস্মৰণং বিষ্ণু, সম্পদহু নাৰায়ণং স্মৃতি। সম্পদ হৈছে ঈশ্বৰ স্মৰণ কৰাটো, ঈশ্বৰলৈ মনত পৰা। ইয়াৰ পাছত যে বিপদম বিস্মৰণম বিষ্ণু বুলি কি হয়? যেতিয়া ঈশ্বৰক আমি পাহৰি থাকোঁ। ঈশ্বৰ কোনখিনি পাহৰোঁ? ভালখিনি কৰিলে ক্ৰেডিটটো আমি নিজেই লওঁ। কেনেবাকৈ কিবা এটা অঘটন ধৰিলে এইটো দৈৱে কৰিলে, মানে আমাৰ এইটো ভাৱনা থাকে। গ্ৰহদোষ বুলি ক'লেও যেন এনেকুৱা লাগে, কোনোবাখিনিত চাবচোন এনেকুৱা এটা ভাৱ প্ৰকাশ যেন এই আকাশত নৱগ্ৰহ তাৰামণ্ডল আপোনাৰ মোৰ জীৱনটো ধ্বংস কৰিবলৈকে বহি আছে। গ্ৰহৰূপী জনাৰ্দন ঈশ্বৰে জন্ম কৰ্মৰ ফলভোক্তা হিচাপত তেওঁলোকে নিয়োগ কৰি ৰাখিছে। তেওঁলোকে আপোনাৰ মোৰ জীৱনটো ধ্বংস কৰিবলৈকে বহি থকা নাই নহয়। বেয়া প্ৰভাৱটো কেতিয়া পৰিব? যেতিয়া আমি বেয়া কৰ্ম এটা কৰিম। কিন্তু যিজনক কৃষ্ণ গ্ৰহ গৃহীতা জগদীশ্বৰ ভক্ত প্ৰহ্লাদে কৈছিল, যিজনক বোলে কৃষ্ণ গ্ৰহে গ্ৰাস কৰে সেইজনক বোলে নৱগ্ৰহে একো কৰিব নোৱাৰে। সেইকাৰণে চাব, কৃষ্ণ আৰু কংস একেটা ৰাশিতেই আবিৰ্ভাৱ। ভগৱন্তৰ আবিৰ্ভাৱ, কংসৰ জন্ম। ৰাম আৰু ৰাৱণ একেটা ৰাশিতে, কিন্তু দুইজনে জীৱনৰ পোৱা নোপোৱাখিনি বেলেগ বেলেগ। এইটো কথা বেলেগ যে ভগৱন্ত ৰামকৃষ্ণ ঈশ্বৰ, কিন্তু একেটা ৰাশিতে যদি জীৱনৰ পোৱা নোপোৱাখিনি বেলেগ বেলেগ যে কিয়? কৰ্মসমূহ বেলেগ বেলেগ। যেতিয়ালৈকে কৰ্ম শুদ্ধ নহয় তেতিয়ালৈকে ভাৱ উপজাটো সম্ভৱ নহয়। ভগৱন্তক দুৰ্যোধনেও দেখিছিল, দুঃশাসনেও দেখিছিল, তেওঁলোক পৰিৱৰ্তন হ'ল জানো? যাৰ চৰণ দৰ্শন কৰিলেই বোলে অন্তৰ্মন শুদ্ধ হৈ যায়। তেওঁকতো ভৰিৰ পৰা মূৰলৈকে দুৰ্যোধন দুঃশাসনে দেখিছিল, ৰাৱণেও দেখিছিল, কিন্তু তেওঁলোক পৰিৱৰ্তন হ'ল জানো? নহ'ল। আৰু তেওঁলোকৰ কৰ্মসমূহ অশুদ্ধ আছিল। অশুদ্ধ কৰ্ম আচৰণ কৰিলে অন্তৰত কেতিয়াও ভাৱ নোপোৱা। ইয়াৰ পাছতে প্ৰসংগ আহে ধৰ্ম পৃথিৱী সংবাদ। যেতিয়া সত্যত এটা দাপৰ কলি পাৰ হৈ আহি কলিয়ে কি কৰিলে? ধৰ্মৰ 4 চৰণ, সত্য, শৌচ, তপ আৰু ক্ষমা। এই 4 চৰণৰ ধৰ্ম আছে। সেইকাৰণে নামঘৰ আসন প্ৰতিষ্ঠা কৰিলেও কি ভাৱনা থাকে? সত্য, শৌচ, তপ আৰু ক্ষমা। এই 4 গুণৰ ওপৰতে ভগৱন্তৰ আসন ভাগ থিতাপি লৈ আছে। আৰু আমিও নিজকে ধাৰ্মিক বুলি তেতিয়াহে ক'ব পাৰোঁ যেতিয়া আমি নিজকে এই 4 চৰণৰ মৰ্যাদাৰ ভিতৰত ৰাখোঁ। ধাৰতে ইতি ধৰ্ম, যি ধাৰণ কৰে সেয়াই হৈছে ধৰ্ম। আমি কাক ধাৰণ কৰিব লাগিব? সত্য। যিকোনো পৰিস্থিতিতে সত্যটোক ত্যাগ নকৰা। এইটো নহয় যে এইখিনিত এটা ক'লোঁ, সেইখিনিত গৈ মিছা এটা ক'লোঁ। মিছা সেইটোকে প্ৰযোজ্য যিটো মিছাই আনৰ কিবা এটা অভিত নকৰে, সেইটো মিছাহে প্ৰয়োজনীয়। কিন্তু যিটো মিছাই আনৰ এটা অভিত কৰে আৰু যিটো মিছাই আপোনাক মোক এশটা মিছা কথা ক'বলৈ প্ৰেৰণা যোগায়, সেইটো মিছা কিন্তু গ্ৰহণযোগ্য নহয়। এইবাৰ সত্যৰ আশ্ৰয়। জীৱনত এনেকুৱা পৰিস্থিতি আহিব পাৰে আপোনাৰ মিছাটো সত্য পৰি যাব পাৰে। কেনেকৈ? যিদৰে দ্ৰোণাচাৰ্যক কোৱা হৈছিল, অশ্বত্থামা শত ইতি গজ। হাতীটো মৰা কথাহে কৈছিলে, কিন্তু দ্ৰোণাচাৰ্য ভাবিলে লাগি তেওঁ পুত্ৰ বুলি। সেইদিনা ভগৱন্তৰ প্ৰেৰণাটোতো মিছা কথা ক'লে। সেই মিছাটো কিয়? কাৰোবাৰ অপকাৰ কৰিলে, ধৰ্ম স্থাপন কৰিলে। যেতিয়ালৈকে অশ্বত্থামাৰ বিয়োগৰ সম্ভৱ, তেতিয়ালৈকে দ্ৰোণাচাৰ্য নিধন সম্ভৱ নহয়। ইয়াৰ পাছতে আছে কি? শৌচ। শৌচ 2 প্ৰকাৰৰ থাকে, বাহ্যিক শৌচ আৰু আভ্যন্তৰীণ শৌচ। বাহ্যিক শৌচ স্নান, মুখ প্ৰক্ষালন ইত্যাদিৰ জৰিয়তে আমাৰ বাহ্যিক শৰীৰৰ বাহ্যিক শৰীৰটো নিকা হয়।
শুই উঠিয়ে যে আমাৰ গা ধুবলৈ যাব লাগে কিয় কয় আজিকালি আকৌ এইটো চিষ্টেম চলিছে কিছু পিতৃ মাতৃয়ে কি কৰে ল'ৰা ছোৱালী বিশেষকৈ এতিয়া ঠাণ্ডা দিনত শৌচাগাৰলৈ গ'ল নহয় আকৌ পানী এচালি মাৰি সোমাই আহো নহয় এইটো বেয়া কথা ভজনীয়া ভকতজনেহে যে শৌচাগাৰলৈ গ'লে গাটো তিয়াই সোমাব লাগে এই মানসিকতাটো কিন্তু এটা ডাঙৰ অন্ধবিশ্বাস শৌচাচাৰ অবিহনে আমি কেতিয়াও মানুহ বুলি নিজকে পৰিচয় দিব নোৱাৰোঁ কাৰণ আমাৰ শৰীৰত 9খনি দুৱাৰ আছে নহয় গুহ্য দুৱাৰ লিংগ দুৱাৰ দুটি কৰ্ণৰন্ধ্ৰ দুটি নাসিকা মুখ এই অংশই বিভিন্ন বৰ্জনীয় দ্ৰব্য নিৰ্গত হৈ থাকে সেইকাৰণে ৰাতি সেই মায়া সজ্জাৰূপী শয়ন কৰাৰ পাছত পুৱা যেতিয়া আমি সাৰ পাওঁ উঠিয়ে প্ৰথম কলৈ যাব লাগে স্নান আদি কৰ্ম কৰি শৰীৰটো বাহ্যিক বোলে বাহ্যিকটো ধুনীয়া কৰি ৰাখিছোঁ একদম চাফ চিকুণ অন্তৰখন আমি যে কেতিয়াবা কওঁ দেখিলে ধুনীয়া হ'লে কিয় অন্তৰখন কৰেগৈ না সেইকাৰণে শৌচ দুটা স্তৰত আছে এটা হৈছে বাহ্যিক বাহিৰৰ তাৰ লগতে অন্তৰখনো নিকা হ'ব লাগে অন্তৰ নিকা কি হয় সৎ কথা শ্ৰৱণৰ জৰিয়তে সৎ কথা শ্ৰৱণ কৰিলে কি হয় অন্তৰেন্দ্ৰিয়সমূহ শৌচ আচৰণ সেইবাবে গীতাত কোৱা হৈছে যে ধৰ্ম জানিয়া যিটো অধৰ্ম আচৰে শৌচাচাৰ সদাচাৰ নামানে জীৱনে নানা জ্ঞান থাকন্তে নাহিকে লাভ ভাগৱত দুষিত জানিবা ভাগৱত বুলি কোন যায় ধৰ্মক জানিয়ে যিটো অধৰ্ম আছে সত্যটোক জানিও যিটো অধৰ্ম অসত্যটোৰ আশ্ৰয় লৈ যায় শৌচাচাৰ সদাচাৰৰ নামানে জীৱন শৌচাচাৰ সদাচাৰ হাঁহ যদিও গেলা পানীখিনি চলি থাকিলে গেলা বোকাখিনি নাখায় মানে নিষ্কাশন কৰি তাৰ পৰা শুদ্ধ পানীটো নাখায় সিহঁতৰো সেইকণ চেতনা আছে এতিয়া আমিতো মনুষ্য হয় গতিকে শৌচাচাৰ সদাচাৰ লাগিবই শৰণ গ্ৰহণৰ পাছত ঘূৰি কি যে ভজনৰ শৰাই সজোৱা নাম প্ৰসংগ পাঠৰ আৰি এইখিনি পাছতে আহে পোনপ্ৰথম জীৱনৰ সদাচাৰখিনি কিদৰে আমি ঈশ্বৰক ভজনা কৰিবলৈ নিজৰ শৰীৰৰ মানসিক স্থিতিক প্ৰস্তুত কৰি সেই সদাচাৰখিনি নহয়নে কিন্তু যি শৌচাচাৰ সদাচাৰ নামানে জীৱনে নানা জ্ঞানত থাকন্তে নাহিকে তাৰ লাভ ভাগৱত দুষিত জানিবা ভাগৱত দুষিত সেইবাবে জীৱনটোত শৌচাচাৰ আহে ধৰ্মৰ দ্বিতীয় চৰণ তৃতীয় চৰণ হৈছে তপ তপ মানে গছৰ তলত বহি ধ্যান কৰি থকাটোৱে কেৱল মাত্ৰ তপ নহয় সংসাৰত তাপ তিনি প্ৰকাৰৰ তাপ আছে নহয়নে আদি ভৌতিক তাপ আদি দৈবিক তাপ আধ্যাত্মিক তাপ আদি ভৌতিক শৰীৰজনিত যিখিনি আমি দুখ কষ্ট পাওঁ সেইখিনি হৈছে আদি ভৌতিক তাপ আদি দৈবিক তাপ জীৱনত কেতিয়া আমি ভাবি থাকোঁ নোপোৱাকৈ কিবা এটা ইচ্ছা নকৰা ঘপককৈ কিবা এটা যে ঘটনা ঘটি যায় আমি ভবা নাছিলোঁ সেইটো ঘটিব বুলি সেইবিলাক পূৰ্বৰ সঞ্চিত কৰ্মৰ আধাৰত আমি জীৱনত পাওঁ আদি দৈবিক তাপ আধ্যাত্মিক তাপ এই জীৱাত্মাৰ পৰমাত্মাৰ পৰা বিলগ্ন হৈ থকাৰ যিটো স্থিতি বৈৰাগ্যৰ একেবাৰে শীৰ্ষস্তৰত ভক্তজনে যে ঈশ্বৰক নোপোৱাৰ বাবে বিফল হৈ যিটো পৰে সেইটো হৈছে আধ্যাত্মিক তাপ গতিকে সংসাৰত যি জীৱই নাথাকক এই তিনিও তাপত তাপিত হৈ থাকিবই লাগিব এই তিনিও তাপৰ মাজত তাপিত হৈ যিদৰে সততাৰে নিজৰ জীৱনটো যাপন কৰে সেইজন হৈছে প্ৰকৃত তাপক ৰিক্সাৱালাজনে দিনটো ঠেলাত হেঁচি হেঁচি 100 টকা অৰ্জন কৰিছে কষ্টৰে অৰ্জন কৰিছে ধৰ্মৰ কিন্তু মই ভাল পোষ্ট এটাত থাকিলোঁ বুলি যদি অধৰ্মৰে মই তাৰ পৰা 10 টকাও অৰ্জন কৰিছোঁ তেতিয়াহ'লে কিন্তু ভাই সাৱধান যাবে নহয় চুতে পৰা সেইটো মই আদায় কৰিব লাগিব আৰু যিমান দিনলৈ জমানেত থাকিব সিমান দিনলৈকে তাৰ পৰিমাণ কমি গৈ থাকিব পৰিমাণ বাঢ়ি গৈ থাকিব কাৰণ পদাৰ্থ বিজ্ঞানত এটা সূত্ৰ আছে নিউটনৰ তৃতীয় গতি সূত্ৰ প্ৰতিটো ক্ৰিয়াৰে সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে ব্ৰেকডাউন মাৰে আগলৈ হেঁচা খাই পাছত খাওনি যায় পাছত জীৱনত আমি ভাল বেয়া যি কৰ্ম কৰিছোঁ তাৰ সমান আৰু বিপৰীতমুখী পৰিস্থিতি এটা সন্মুখীন হ'বই লাগিব
যদি মই অধৰ্মৰে পইচা অৰ্জন কৰিছোঁ তেতিয়াহ'লে সেইটো মই কিবা নহয় কিবা তাৰ ওপৰত জীৱনটোত মই ভুগিব লাগিবই। সেইবাবে সতৰ্ক, সেইবাবে জীৱনত তপ লাগে। ইয়াৰ পাছত হৈছে ক্ষমা। ক্ষমা ভাৱটো আটাইতকৈ কম ভাৱত থকা জীৱকুলটোৱে হৈছে মনুষ্য। অন্য জীৱবিলাকতো সিহঁতৰ চেতনা শক্তি নাই যদিও ক্ষমা ভাৱটো বহুত আছে। কেতিয়াবা দেখে ধৰা বাঘেও হৰিণৰ পোৱালি ডাঙৰ দীঘল কৰিছে ইত্যাদি তেনেকুৱা কিছুমান ঘটনা। গৃহস্থ ঘৰত কেতিয়াবা পহিলা দেখিলে কুকুৰটো একেলগে আছে, তাৰ পৰা আপোনাৰ হাঁহ পোৱালিটো একেলগে আছে, এনেধৰণৰ কেতিয়াবা কিছুমান আছে। সিহঁতৰো সেইটো জ্ঞান আছে। ক্ষমা ভাৱটো আমাৰ মানুহৰ কাৰোবাৰ ঘৰৰ পৰা জেৰাটো কিনালো ঘালি আনকচোন, ঘৰত গৈ কৈ থৈ আহিবলৈ পাৰিলে এখনা লাগি থৈ আহিব। সেইটো হৈছে মানুহৰ প্ৰবৃত্তি। এইটো কোৱা নাই যে কোনোবাই কাৰোবাৰ ঘৰলৈ গৈ জেৰা পুতিটো ভাল। এইখিনি কথা প্ৰসংগ আমি থলুৱা ৰূপত এইকাৰণে টানি আনিছোঁ যাতে আমি কোৱা কথাখিনি আপোনালোকৰ আগত প্ৰকাশ কৰিলে সহজ হয়। এই 4 চৰণতে ধৰ্ম বৰ্তি আছে: সত্য, কৌশল, তপ আৰু ক্ষমা। কিন্তু কি হৈছিল, কলি ব্ৰহ্মাদেৱে যেতিয়া প্ৰজাসমূহ সৃষ্টি কৰিছে তেতিয়া ব্ৰহ্মাদেৱ তমোগুণত থাকোঁতে তমোগুণৰ পৰা কলিৰ জন্ম হৈছিল। সত্য যুগৰ আদিতে কলি যে কলিযুগতে আছে এনেকুৱা ধৰণৰ সত্য যুগতো আছিল। তেতিয়া হিৰণ্যকশিপুৰ দুৰ্দান্ত দৈত্যৰ ৰূপত কলি মানে কি বেয়া গুণ, এই বেয়া গুণসমূহে নিজৰ অভিব্যক্তি প্ৰকাশ কৰিছে। তেতিয়া ভগৱন্তয়ো তেনেধৰণে কিছুমান অদ্ভুত অৱতাৰ গ্ৰহণ কৰি সেই বেয়া গুণসমূহ বশ কৰিছিল। আৰু পৰাজিত হৈ তেতিয়া কলিয়ে ক'লে যে মই ইমান ডাঙৰ শক্তিশালী দৈত্যৰ ৰূপত তোমাক ধৰ্ম ভ্ৰষ্ট কৰিবলৈ আগবাঢ়িলোঁ, তুমি ইমান অদ্ভুত কাহিনী কল্পনা কৰি পেলাই কিছুমান ৰূপত আহি মোক বশ কৰিলে। এতিয়া তাত কি কৰিবা? মই পৃথিৱীলৈ যাম, পৃথিৱীৰ গৈ মই ৰাজ্যবিলাকত প্ৰৱেশ কৰিম। সেইকাৰণেতো ৰাৱণৰ ৰাজ্যৰ যুদ্ধ। তেতিয়াও ভগৱন্তৰ ৰাম ৰূপত আহিলে নহয়, তেতিয়াও সেই বেয়া গুণসমূহক পৰাস্ত কৰিলে। পুনৰ পৰাস্ত বাবে সেই কলিয়ে ঈশ্বৰৰ ওচৰত পৰিস্থিতি ৰাখি দিলে। সত্যত তেনেকৈ বধিলা, বশ কৰিলা, নেতাতে ৰাজ্যত সোমালোহি, ইয়াতো তুমি বশ কৰিলা, দাপৰত কি কৰিবা? দাপৰত মই পৰিয়ালত সোমাম। কলি লাহে লাহে তেতিয়া পৰিয়ালত সোমাবলৈ আৰম্ভ কৰিলে। আৰু তেতিয়াও ভগৱন্তক সেই বিষ্ণু বংশৰ যদুকুলৰ এটি পৰিয়ালত জন্ম গল্পে বেয়া গুণসমূহ বশ কৰিলে। ইয়াৰ পিছত যেতিয়া ভগৱন্ত বৈকুণ্ঠলৈ যোৱাৰ সময়ত তেতিয়া কলিয়ে পৰিস্থিতি ৰাখি দিলে নহয় তাৰ আগে। এতিয়া কি কৰিবা? এতিয়াতো তুমি যাবা আগে। দাপৰত মই পৰিয়ালত সোমালো, তুমি তাতো ৰক্ষা। কলিক কেনেকৈ ৰক্ষা কৰিবা? কলিক প্ৰতিজন মানুহৰ ভিতৰত নোসোমায়। তেতিয়া কি প্ৰতিজন মানুহৰ সৈতে তুমি যুদ্ধ কৰিবাগে? কাৰণ কলিৰ 16জনীয়া পৰিয়াল, কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য, ঈৰ্ষা, অসূয়া, পৰনিন্দা, পৰশ্ৰদ্ধা, স্থূলতা, বেয়া গুণেৰে কলিৰ পৰিয়ালটি গঠিত। এইটো ক'ত থাকে? হীৰাম মনৰ লগত থাকে তৰিতে নোৱাৰে লোক এইহে কাৰণ। মনৰ লগতেই থাকে। সেইকাৰণে নাৰায়ণ দাস ঠাকুৰ এটাই বৰ সুন্দৰ ভকতীয়া যোজনা এটা লিখিছিল যে কুকুৰে পাতিলে দিয়া বাঘৰ জীয়ৰী, দেখিয়া ভালুক বইলা ঘৰ বাৰী। কুকুৰে বোলে বাঘৰ জীয়েকক বিয়া পতা দেখি ভালুকে ঘৰ বাৰী এৰি পঢ়া। কুকুৰ বুলি জীৱটোক কোৱা হৈছে আপোনাৰ মোৰ শৰীৰত বহি থকা। কুকুৰৰ প্ৰকৃতিটো কিতাপ আপুনি আৰু সদায় চোৱা পেলোৱা জেগালৈ আহিব। গতিকে এই জীৱই এবাৰ নহয় তোমাৰ লাখ লাখ জনীত বিষয় ভোগ কৰি আহিছে। কিন্তু আজিও যদি সেই একেখিনি ভোগৰ উদ্দেশ্যে জীৱনটো যাপন কৰিছে তেতিয়াহ'লে জীৱটো কুকুৰৰ লগত তুলনা কৰিছে। কিন্তু এই কুকুৰৰূপী জীৱৰ কি ভাগ্য হ'ব যে বাঘৰ জীয়েকক বোলে বিয়া পাতিব পাৰে। বাঘৰ জীয়েক বুলি নামক কোৱা হৈছে। নামৰ সৈতে যিদিনা জীৱৰ সম্পৰ্ক ঘটি সেইদিনা কাম কৰি লোভ মোৰ ৰূপী ভালুক বোলে পলাই পতন দিলে। কিন্তু যায়হে যায়, জোপোহাতে ৰৈ থাকে, কিজানি আকৌ সোমাবলৈ সুযোগ পাওঁ। এটা সুযোগ দিওঁ নে নিদিওঁ সেইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰে বা মোৰ নিজৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াৰ পাছত যেতিয়া কলিয়ে ক'লে পৰিস্থিতি ৰাখি দিলে যে কলিত প্ৰতিজন মানুহৰ ভিতৰতে কলি প্ৰৱেশ কৰিব দিলে ভগৱন্তই কি কৰে তাৰ ব্যৱস্থা ময়ো কৰি দিছোঁ। সেইকাৰণে বৈকুণ্ঠলৈ যোৱাৰ আগত উদ্ধৱক মাতিলে বহা না। মোৰ অৱতাৰ মই 24 অৱতাৰ গ্ৰহণ কৰিলোঁ, 10 অৱতাৰ গ্ৰহণ কৰিলোঁ, এতিয়া পুনৰ ৰূপতো নোৱাৰিলোঁ, কিন্তু মই উভতিব লাগিবই। কিন্তু এইবাৰ মই উভতি নাযাওঁ। তিৰোধায়াম প্ৰবিষ্টোহম শ্ৰীমদ ভাগৱতাৰ্ণৱ। যে মই বৈকুণ্ঠলৈ যোৱাৰ আগতে মই সমস্ত শক্তি ঐশ্বৰ্য ভাগৱতত দি থৈ গৈছোঁ। কাৰণ প্ৰতিজন
ব্যক্তিৰ ভিতৰত মই সমাজ যুদ্ধ কৰিবগে নোৱাৰো মোৰ প্ৰতিনিধি ৰূপত ভাগৱত থাকিব ভাগৱতক সাধাৰণ ৰূপত গ্ৰহণ কৰি প্ৰত্যেকজন মনুষ্যই নিজৰ ভিতৰত বহি থকা কলিৰ সৈতে যুঁজিব লাগিব জীৱৰ পৰীক্ষা ভগৱন্তই ইমানখিনি ব্যৱস্থা কৰিলে সেইকাৰণে চাওকচোন এতিয়া সুখদেৱে কি বুলি কৈছে যে বৈকুণ্ঠৰ শাস্ত্ৰ আনি পৰম উৎসুকে সংসাৰিক কৰি কৃপা প্ৰচাৰিলা পুকে সংসাৰী লোকসকলক কৃপা কৰি সুখদেৱে ভাগৱত প্ৰচাৰ কৰিছিল সংসাৰৈতি সংসাৰ যি সংসাৰ হৈ যায় সেই হৈছে সংসাৰ সংসাৰত চাবচোন সদায় সকলো বহল হৈ গৈছে ৰবৰ বেণ্ডালৰ নিচিনা পানী দিলে বহল হৈ গৈ থাকে আজি কিবা এটা আৰম্ভ কৰিছোঁ সদায় যেতিয়া অকণমান বহল হৈ গৈ থাকে কিবা এটা সৰু ইচ্ছা এটা জাগিছে আজিৰ পৰা এমাহৰ পাছত সেই ইচ্ছাটো আৰু অধিক বহল হৈ গৈ থাকে ক্ৰমাৎ বিস্তাৰ হৈ গৈ থাকে বৈজ্ঞানিকসকলে কৈছে যে মহাকাশত তাৰকা ৰাজ্যসমূহ লাহেকৈ ইখন সিখনৰ পৰা আঁতৰি আঁতৰি গৈ গৈছে গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন বহল হৈ গৈ আছে সংসাৰ হৈ গৈ আছে ভৌতিক ৰূপতো এইটো সত্য যে বিশ্ব ব্ৰহ্মাণ্ডখন প্ৰসাৰণশীল হৈ আছে আৰু আপোনাৰ মোৰ মনৰ চিন্তাবিলাকো প্ৰসাৰণশীল আজি মোৰ চাইকেলখন আছে কাইলৈ মই বাইকখনৰ কথা ভাবিম সংসাৰ আজি মোৰ বাইকখন আছে কাইলৈ গাড়ীখনৰ কথা ভাবিম আজি গাড়ীখন ওলালো নহয় বেলেগ এখন মডেলৰ গাড়ী লাগিব এইটো সৰু উদাহৰণ যেনিবা বাকীবিলাক ইচ্ছাৰ ক্ষেত্ৰতো তেনেকুৱা ক্ৰমাৎ সংসাৰ হৈ গৈ থাকে এই এতিয়া সংসাৰ হৈ থকা সংসাৰখনৰ পৰা উদ্ধাৰ হ'বলৈ হৈছে ভাগৱত এতিয়া সেই ভাগৱত ঠিক আছে কলিযুগৰ বাবে ব্যৱস্থা ৰাখিলে কিন্তু কি হ'ল কলিযুগ হোৱাৰ লগে লগে কলিৰ আধিপত্য আহিলে ধৰ্ম পৃথিৱীৰ সংবাদ ধৰ্ম কি কৰিলে কলিয়ে তিনিও চৰণ ভাঙি পেলালে তিনি যুগ পাৰ কৰি আহিলে এতিয়া সত্য নামৰ চৰণটো ভাঙিবলৈ হ'লে যুঁজা কৰি আছে বৃষভ ৰূপত এটা সাৰৰ ৰূপত ধৰ্মই অৱস্থান কৰিছে কাষতে ধেনুৰূপা বসুমতীয়ে কান্দি আছে আৰু ইতিমধ্যে কি হৈছিল পঞ্চ পাণ্ডৱে ভগৱন্ত বৈকুণ্ঠ প্ৰয়াণৰ পাছত যেতিয়া খবৰ পালে সেই খবৰ পোৱাৰ পাছত পঞ্চ পাণ্ডৱে কি কৰিলে মহাৰাজ পৰীক্ষিতক জম্বুদ্বীপৰ অধিপতি পাতি পেলাই তেওঁলোকক স্বৰ্গযাত্ৰা কৰিলে আৰু ইয়াৰ পাছত জম্বুদ্বীপৰ অধিপতি হ'ল মহাৰাজ পৰীক্ষিত অলপ আগৰ প্ৰসংগত যেতিয়া ওলাইছিল অশ্বত্থামাৰ প্ৰসংগ অশ্বত্থামাক যেতিয়া আই দ্ৰৌপদীয়ে ক্ষমা কৰি এৰি দিলে অশ্বত্থামাই সেইটোকো অপমান বুলি ভাবি ইয়াৰ পাছত সেইখিনি সময়ত অৰ্জুনৰ পুত্ৰ আছিল অভিমন্যু আৰু উত্তৰাৰ পুত্ৰ হৈছে পৰীক্ষিত সেইখিনি সময়ত উত্তৰাৰ গৰ্ভত পৰীক্ষিত বৰ্ধিত হৈ আছিল তেতিয়া ভগৱন্তৰ অৰ্জুনৰ আদেশ কৰে কি অশ্বত্থামাৰ সেই শিলৰ মণিটো কৰ্তন কৰি অশ্বত্থামাক যেতিয়া দেশৰ বাহিৰলৈ পলাই দিছিল প্ৰাণে নামাৰি তেতিয়া সেই অপমান সহিব নোৱাৰি অশ্বত্থামাই কি কৰিলে উত্তৰাৰ গৰ্ভ নষ্ট হ'ল বুলি তালৈ ব্ৰহ্মবাণ নিক্ষেপ কৰিছিল তেতিয়া উত্তৰাই গৰ্ভতে ভগৱন্তক গৰ্ভ ৰক্ষাৰ বাবে স্তুতি কৰাৰ বাবে ভগৱন্তৰ বোলে হাতত কৌমুদী ধৰি গৰ্ভ ৰক্ষা কৰিছিল আৰু গৰ্ভতে সেই সন্তানটিক পৰীক্ষা কৰাৰ বাবে পৰৱৰ্তী সময়ত জন্ম হোৱাৰ পাছত তেওঁৰ নাম দিয়া হ'ল পৰীক্ষিত এতিয়া চাওকচোন উত্তৰাই বাৰু সংকটত পৰি ভগৱন্তক স্তুতি কৰিছিল সেইবাবে আমাৰ মাতৃসকলৰ গৰ্ভ পালন কৰি থকা সময়ত ঈশ্বৰৰ গুণলীলা শ্ৰৱণ কীৰ্তন কৰাৰ প্ৰয়োজনীয়তাটো লাগে তাৰ জৰিয়তে ছফ্টৱেৰটো বনে যিটো আমি কপিং চৰিত্ৰত আৰু স্পষ্টকৈ জানিবলৈ পাম সেই গুণখিনি সেই সন্তানটিলৈ আহে ভগৱন্তক স্মৰণ কৰিলে ভগৱত ভক্তি পৰীক্ষিতৰ অন্তত গৰ্ভতে ৰোপণ হৈ ইয়াৰ পাছত যেতিয়া ৰজা পৰীক্ষিতৰ জন্ম হ'ল জন্ম হোৱাৰ পাছত ভগৱন্তৰ বৈকুণ্ঠ প্ৰয়াণৰ খবৰ পোৱাৰ পাছতো বিফল ভাৱত পঞ্চ পাণ্ডৱেও নিজৰ ৰাজ্য এৰি বৈকুণ্ঠী পোৱাৰ আগমুহূৰ্তত মহাৰাজ পৰীক্ষিতক জম্বুদ্বীপৰ অধিপতি পাতি থৈ গ'ল তেনেতে এদিন মহাৰাজ পৰীক্ষিতে পৰিভ্ৰমণ কৰিবলৈ যাওঁতে এজন আঁতৰত এজন কৃষ্ণ বৰ্ণৰ লোকে হাতত এডাল মাৰি ধৰি ই সাৰ গ'ল আৰু এই কান্দি থকা বসুমতী ৰূপা গাই গৰুজনীৰ ওপৰত বিভিন্ন অত্যাচাৰ কৰি থকা দেখিলে যে ওচৰ চাপি কৰি দিলে মই ইয়াত ৰজা থাকোঁতে এই নিকিন প্ৰাণীকেইটাৰ ওপৰত ইমান অত্যাচাৰ কৰিছে
পৰিচয় উঠিলত গম পালে যে সেই বৃষভৰূপী আছিল সেয়া ধৰ্ম। অত্যাচাৰ কৰি থকা লোকজনে আছিল কলি। কলিয়ে ধৰ্মৰ তিনিটা বহি ভাঙি পেলালে। আৰু ওচৰতে বিপনা হৈ সেই গুৰ ওপৰত বসুমতীয়ে কান্দি আছিল। তেতিয়া মহাৰাজ পৰীক্ষিতে কলিক খেদাই কি কৰিলে, ধৰ্মৰ সেই তিনি ওচৰত যোৰা লগালে। আৰু যোৰা লগোৱাৰ পাছত যেতিয়া কলিয়ে খেদা মাৰি আহিল, তেতিয়া মহাৰাজ পৰীক্ষিত আৰু কলিৰ মাজত এখন তুমুল যুদ্ধ হ'ল। আমি সকলোৱে এইটো কাহিনী শুনিছো, হয়? আৰু যেতিয়া যুদ্ধ হ'ল, যুদ্ধ হৈ গৈ এনেকুৱা অৱস্থা আহিলে যে কলিৰ শক্তি কমি আহিলে। তেতিয়া কলিয়ে ভাবিলে যে মই এতিয়া ক্ষমতাৰে ৰজা পৰীক্ষিতৰ ওচৰত নীতি কি? তেতিয়াহ'লে বুদ্ধিৰ প্ৰয়োগ কৰিলে মহাৰাজ পৰীক্ষিতৰ চৰণত ধৰি গ'লে যে মহাৰাজ, সসাগৰ পৃথিৱী তোমাৰ ৰাজ, নায়ে ভূমি মোৰ প্ৰভুতা তবাজ, সাগৰ থাকে যেন নানাৰ এবেটি কামুকে তাত নকৰে আশ্ৰয়, কোন গ্ৰাম নগৰত অন্তে জাতি নাই, চান্দাল তুলিক ভৈলো নেজানো কথাই, শৰণাগতক নিৰ্বাহী পাময়, এই বলে কান্দে কলি কৰিয়া বিলাপ। যে হে মহাৰাজ, কলিৰ যুক্তি চাওক। সসাগৰৰ পৃথিৱী তোমাৰ হবে ৰাজ। এই গোটেই সসাগৰৰ পৃথিৱী তুমি এক শক্তি সম্ৰাট, নাই একো ভূমি মূৰৰ প্ৰভুতা তবাজ। গোটেই পৃথিৱীখনত মোৰ কাৰণে থাকিবলৈ অকণমান জেগা তোমাৰ ৰাজ্যত নোলাবনে? সাগৰতো থাকে যেন মহাৰত্নস্বয়, এবেগী সামুকে তাত নকৰে আশ্ৰয়। সাগৰত যিদৰে বিভিন্ন ধৰণৰ মণিমুকুতাও থাকে, তাক কি সামুকে বাস নকৰে নি? কোন গ্ৰাম নগৰতো অন্তেজ জাতি নাই, কোনখন নগৰত কোনখন চহৰত অভংলোক নাই, চান্দালতো ধিক ভৈলো নেজানো কৰে। মই কি সেই চান্দালতকৈ অধিক মহাপাপী হৈ যে তোমাৰ ৰাজ্যত থাকিবলৈ মোক তুমি অকণমান স্থান দিব নোৱাৰা? শৰণাগতক ত্যাগ নকৰিও পাপ, মই তোমাৰ আশ্ৰয় হৈছো, তুমি মোক ত্যাগ নকৰিবা, এই বুলি কান্দে কৰি কৰিয়া বিলাপ। তেতিয়া পৰীক্ষিতৰ যিটো টেম্পাৰেচাৰ উঠি গৈছিল, কলিয়ে তেনেদৰে অনুমোদনৰ বিনয় জনালত টেম্পাৰেচাৰটো কমি আহিল, মানে খংটো কমি আহিল। এতিয়া কলিটো থাকিবলৈ স্থান দিব লাগিব, সকলোৱে শুনিছো নহয়। তেতিয়া মহাৰাজ পৰীক্ষিতে ভাবিছিল যে কলিক থাকিবলৈ, যদিও এটি কলিযুগ, কলি কেইটামান স্থানতহে আছে। নৃপতি বলন্ত কলি তোক দিলো স্থান, জৈতকে যোৱা পাখা কৰে মই দেৱান, শ্ৰী পঞ্চসোণা গৃহ স্থৰথাকে জৈত, এই চাৰি স্থান দিলো বংশ গয়াতৰিত, বলি বিশ্বদেৱ পঞ্চ যজ্ঞ জাগনাই, এই পঞ্চস্থান তথা কি বিষৰ বদাই, জৈত কৰে শ্ৰৱণ কীৰ্তনকে খবৰ, নচাবি পাপী হিত গৃহস্থ ওচৰ। প্ৰথম দ্যুতম মানে আছে যোৱা। এতিয়া চাওকচোন, যোৱা এইটো বাৰু খেলহে। এক নম্বৰ ধৰিব লাগিছিল মহাত্মা কলিত থাকিবলৈ স্থান প্ৰথমতে মহাৰাজ পৰীক্ষা কৰিছে যোৱা খেল।
আৰু চাওকচোন মহাভাৰতখন কোৱাৰ মূলতো মহাৰাজ যুধিষ্ঠিৰে ধৰ্মৰাজা হ'ল পৰিস্থিতিত পৰি পাশা খেল খেলিব লগা হয় কাৰণে কি অৱস্থা হৈছে। গতিকে মদতকৈও ভয়ংকৰ বস্তু হৈছে যোৱা পাশা খেল, কলিৰ প্ৰথম অধিষ্ঠান। কিন্তু আমাৰ কি হয়, বিয়াখন পাতিছে এইফালে চুকতে দুজনমান পাঁচ লৈ বহি গ'ল, এইখন বিয়া নহয় অসুৰৰ নেওঁ। অসন্তোষ হ'ব পাৰে, শুনিবলৈ কিছুমান কথা কটু, কিন্তু কটু হ'লেও সত্য। দেৱালীৰ সময়ত চাবচোন, দেৱালী বুলি দেৱালী কেলে পাতে সেইটো নাজানিব পাৰে, দেৱালী বুলি চাকি গছ নজ্বলাব পাৰে, কিন্তু তিনিআলিৰ মূৰলৈ টাউনলৈ ওলাই যাব চকুৰি খেল খেলিবলৈ। আজিকালিতো ক'বলৈ বেয়া, আমাৰ গাঁওবিলাকতো প্ৰৱেশ কৰিলে সেইখন কি যোৱাহে, ভাবে কি তাৰ পৰা লাভৰ কিবা এটা বস্তু নাহে, কলিকে তাক ডিঙিত বান্ধি লৈ আনিছে। কাৰণ অধৰ্মৰ পৰা য'ত চলনা কৰি কিবা এটা অৰ্জন হয়, লগত অধৰ্ম সেই অধৰ্মৰ পৰা অৰ্জন হোৱা বস্তু কেতিয়াও জীৱই শান্তি পাব নোৱাৰে। এয়া কেৱল বোলে একদম শৰণ ভজন বা ভকতৰ কাৰণে পালনীয় নাম নহয়, মনুষ্য মাত্ৰৰ বাবে। ভাবি চাওকচোন, ঈশ্বৰে ইমান এটা ভাল জীৱন দিছে, সেইটো জীৱনটো ইমান মূল্যৱান সময় এই চলনা কৰি পেলাই কৰা খেলত কিয় যোগাব লাগে? বোলে মনোৰঞ্জনৰ কাৰণে। মনোৰঞ্জনৰ মাধ্যম ঢেৰ আছে, সেইবিলাকৰ আশ্ৰয় ল'ব লাগে, যিটো শাস্ত্ৰই নিষিদ্ধ কৰিছে, পূৰ্বৰ অভিজ্ঞ ঋষি মহিষীসকলে নিষিদ্ধ কৰি গৈছে। নিশ্চয় তাত বহুত ডাঙৰ কিবা এটা লজিক, কিবা এটা ভাবিয়েইতো কৈ থৈ গৈছে। সেইখিনি সময়ত তেওঁলোকৰ বাক্যৰ প্ৰতি শ্ৰদ্ধা লাগে। বোলে এদিন খেলিবই আৰু ঘৰতেহে খেলিছে, এদিন নহয়। যিটো অধৰ্ম বিটো কোনোবাই যদি বি খাবলৈ আপোনাক দিয়ে, তেতিয়া আপুনি মইতো এদিনৰ কাৰণে খন্তেকৰ কাৰণে বিগত নাখাওঁ, সেইটো বি তুল্য বস্তু। তাৰ পৰা কোনোবা মিতিৰে বেয়া পাব, কোনোবা বন্ধুৱে বেয়া পাব, যোৱা খেলি ভাল পোৱা বন্ধুত্ব আমাক নালাগে, তেনেকুৱা মিতি কুটুম আমাক নালাগে। এইটো অকণমান কঠোৰ হৈ গৈছে বাক্যটো, আপোনালোকে কেনেকৈ আমি নাজানো। দ্বিতীয়তে মদ্যপান। মদ্যপান চাওকচোন, মানুহৰ চিন্তাটো চাওক। এই যিজনে গাখীৰৰ মহল লাগিজনে যেতিয়া বিকিবলৈ আহে, টিঙিয়া দিবলগীয়া হয় ন, টিঙিয়া গাখীৰ লাগিব নি? আৰু ইবিধ যিজনে বিকে পথাৰ মাজত হ'লেও বিচাৰি যাব। মদ মানে কি? আমি যে কেতিয়াবা শুনিবলৈ এইটো অকণমান মানে কটু, আমি যে শব্দ এটা ব্যৱহাৰ কৰোঁ, চোৱা খোৱা। চোৱা কোনে খায়? কুকুৰে খায়, অৱশিষ্ট উচিষ্ট নহয়নে? অকণমান কিবা শালীনভাৱে ক'বলৈ গ'লে আমি উচিষ্ট বুলি কওঁ, কিন্তু একদম আমাৰ খাৰা খাৰা অসমীয়াত ক'বলৈ গ'লে কি চোৱা খোৱা। চোৱা খোৱা কৰি যিজনে মদ্যপান কৰে, যিটো বস্তু গেলা পচি যোৱাৰ পিছত বেক্টেৰিয়াবিলাকে খাই বিষ্ঠামুক্ত ত্যাগ কৰে, সেই বস্তুটো খাই যি তৃপ্তি লাভ কৰে, তেতিয়াহ'লে সেইটো চোৱা খোৱা নহয়। আৰু চাওক, ঈশ্বৰে এচিড এইখিনি পেটত আপোনাক ভৰাই দিছে খোৱা বস্তুখিনি হজম, তাত এলাহ আছে এচিড হাইড্ৰক্লৰিক এচিড, খোৱা বস্তুখিনি হজম হৈ গ'ল। এটুকুৰা যদি ইয়াত পৰিলে হাড়ৰ ফালেদি ফুটা ওলাই যাব, কিন্তু ইমান সুব্যৱস্থিতৰ ৰূপত দিছে আপোনাৰ মোৰ পেটটোত অনুভৱেই নহয়। তাৰ ওপৰত যদি আকৌ এচিড ঢালি মৰেগে, তাৰ পৰা প্ৰভু লিভাৰটো বৰ ভাওনা ভাওনা এখন আগবঢ়াইছোঁ, পালনাম আগবঢ়াইছোঁ। সেইকাৰণে বোলে ভগৱানৰ মুখত বোলে নিচিকে হাঁহি থাকে। আমাৰ এইবিলাক মানে একো লজিক নথকা কামবিলাক দেখিবলৈ ভগৱান দেখাই হাঁহি থাকে। নিজে নিজৰ শৰীৰটো নষ্ট কৰি লৈছে, তাৰ পৰা মোৰ ওচৰলৈ আহিছে। মই কেনেকৈ কৰিম? ভাগৱতৰ মাৰ্গটোৱে কৈছে এই শৰীৰটো ভালদৰে ৰাখি কিদৰে জীৱনটো যাপন কৰিব পৰা যায়। কিন্তু বহুতৰে মনত দেখা যায় ভাগৱত মাৰ্গলৈ অহা মানে কি, এতিয়াই এইবোৰ খোৱা বোৱা বন্ধ হ'ব, ঢেৰ খাই কষ্টে বধে বিধানে থাকিব লাগিব, খাইহে ভক্তি, নাখায় ভক্তি নাই। বহুতে কয় নাই, খায়েই ভক্তি, ভাল বস্তু খাব লাগে। নিচা হয় লাগে, প্ৰত্যেকৰে জীৱন নিচা লাগে। নিচা শব্দটো বেয়া নহয়, ভাল নিচা লাগে, যি নিচা মানে জীৱৰ চিন্তা বুদ্ধি ঊৰ্ধ্বগামী কৰে। সেইবিলাক নিচা আমাক নালাগে যি জীৱৰ মানসিকতা চিন্তা ঊৰ্ধ্বগামী কৰে। ভাল নিচা কিছুমান গঢ়ি তুলিছোঁ, বেয়া নিচাটো। এতিয়া আৰু দ্বিতীয়তে চাওকচোন, মদ খোৱা মানুহজনৰ এটা কিন্তু কেপাচিটি আছে, তেওঁ গোটেই জীৱনটো অন্ততঃ 5জন মানুহক মদাহী কৰি লৈ যায়, হয় নহয়? আপোনালোকে চাবচোন, তেতিয়া আপুনি মই ভক্ত হয়নে নহয়? তেতিয়া আপুনি মই জীৱনত আৰু 5জন ভক্ত কৰি থৈ যাব নোৱাৰোঁ, কিন্তু সেইটোত আমাৰ চেষ্টা গুৰুত্বটো নাথাকে। সেইটো চেষ্টা হ'ব লাগে। বেয়া বস্তুটো খাবলৈ যদি তেওঁ 10জনক মনাহী কৰি থৈ যাব পাৰে, তেতিয়া আমি ভাল বস্তুটো কেতিয়াও অনুগামী কৰি থৈ যাব নোৱাৰোঁ। পুৰুষাৰ্থ সেইখিনিত লাগে। এইটো কৰিলোঁ চোৱা, কিবা এটা সম্পদ এটা লৈছোঁ, আজি মোৰ হৈছে কাইলৈ কাৰোবাৰ হ'ব, কোনেও মনত নাৰাখে। চাওকচোন কোনে কাক মনত ৰাখিব?
এইটো ভাৰতীয় সংস্কৃতিতে কিমান শ্ৰেষ্ঠ মহাৰাজা ঋষিমুনিসকল হৈ গ'ল, সকলোকে যেন মনত ৰখা সম্ভৱ নহয়। আপুনি মইতো তাৰ পৰ্যায় একো কৰ্ম কৰে বুলি কোনে মনত ৰাখিব? সেইকাৰণে নামটোক গুৰুত্ব এটা দিব লাগে, কৰ্মটোক। যদি কৰ্মতে গুৰুত্ব এটা পায় তেতিয়াহ'লে সদায় মনত। তেতিয়া আজি কি প্ৰয়োজন আছিল পৰীক্ষিতৰ কথা পাতি থকা? তেওঁ কৰ্মই বাধ্য কৰালে যে আজি 1000 বছৰ পাছতো তেওঁৰ কথাৰ আলাপ লৈ যুৱকসকলে মুক্তিৰ কথা পাতিব। আমি পৰীক্ষিত হ'ব নোৱাৰো, হ'বলৈ চেষ্টা কৰাও ব্যৰ্থ, কাৰণ তেওঁলোক বহুত উচ্চ কোটিৰ জীৱ। আমিও মহা অধমত হওঁ, কিন্তু তাকে আমি পাগলি বহুত সংস্কাৰী হ'ব পাৰোঁ। সেইটো চিন্তা নাই। মদ্যপান কৰি যিটো হৰিগৃহ পকে 21 ভূপান আৰু নৰপথ পৰে। এফালে বোলে ভক্তি আচৰণ কৰিলে 21 উদ্ধাৰ হয়, আনফালে মদ্যপান কৰিলে বিনাশ। পৰশ্ৰী সংগ, যিটো সংস্কৃতিত এইটো চিন্তাধাৰা আছিল যে চাওকচোন, ৰাৱণে যদিও কিতাপ প্ৰমাণ কৰি নিছিল, কাহানিও হাত নিদিলে। আজিকালি যিবিলাক ঘটনা ঘটিবলৈ ধৰিছে, এতিয়া আমি কিছুসকলে কয় বোলে সেইবিলাকো আমিয়ে কৈ থাকো ন, ভগৱানৰ ইচ্ছা বোলে তেতিয়াও লৰচৰ নহয়। কিন্তু এইবিলাক যে ক'ৰবাত ধৰ্ষণ হৈছে, বলাৎকাৰ হৈছে, সেইবিলাক ঈশ্বৰৰ ইচ্ছাতেই হৈছে। এতিয়া কথাটো ঠিক এনেকুৱা, আপোনাৰ ঘৰত গাড়ীখন চলাবলৈ যদি আপুনি ড্ৰাইভাৰ এজন নাই, ড্ৰাইভাৰজনে কৈ যদি ক'ৰবাত এক্সিডেণ্ট এটা কৰি দিয়ে, জেললৈ তেওঁ যাব নে আপুনি যাব? নিশ্চয়কৈ আপুনি মই নাযাওঁ, বা মালিকজন নাযায়, যিজনে চলাইছে সেইজন যাব। শৰীৰটো গাড়ীৰ নিচিনা, চলাবলৈ আপোনাক মোক ঈশ্বৰৰ স্বাধীনতা দিছে। যদি ভাল কৰ্মত লগাইছো তেতিয়াহ'লে ভালটো পাম, আৰু যদি বেয়া কৰ্মত লগাইছো নোপোৱা। কাৰণ ভগৱন্তৰ ডিপাৰ্টমেণ্ট 7টাহে, সপ্ত বৈকুণ্ঠ নহয় বোলে, বৈকুণ্ঠৰ 7টা ভাগ। যমৰ ডিপাৰ্টমেণ্ট কেইটা? 84 লাখ, যেনেকে ইয়াত 84 লাখ যোনী আছে, যম নামৰ 84খন নৰক আছে। সেইফালে বেছি জানে, সেইফালে যোৱা বেছি হ'ব, এইফালে কম হ'ব। তেতিয়া আমি নিজে নিৰ্ধাৰণ কৰিবও নোৱাৰো যে আমাৰ গতি কেনেকুৱা হ'ব। আৰু ভগৱন্তই কৈছে যে মনুষ্যানাং সহস্ৰেষু কশ্চিৎ যততি সিদ্ধয়ে যততামপি সিদ্ধাং কশ্চিদেৱ নাংগেতি তত্ত্বতঃ। সহস্ৰজন মনুষ্যৰ ভিতৰত এজনেহে মোক আংশিক ৰূপত জানিব পাৰিব। তেতিয়াহ'লে আমি সেইপাই চেষ্টা কৰি দেখা কি লাভ? তেতিয়া সেইখন লিষ্টত আপুনি মইতো অহাটো কোনো প্ৰকাৰ সম্ভৱেই নহয়। কিন্তু ঘটনাটো হ'ল কি, ছাত্ৰজনে পৰীক্ষাটো পাছ কৰিম বুলি ঘৰত একো পঢ়ি যোৱা নাই। সন্মুখত শিক্ষক বহি আছে, নিলিখাকেতো থাকিব নাই, তাকে আগবাৰ কৰি কিবা কিবি যিটো পাকে পকাৰে আৰু প্ৰশ্নটো উল্টাই ঘূৰাই লিখি আছে। তাৰপৰা অস্বস্তিকৰ তাৰ স্থিতিটোলৈ চাই পেলাই শিক্ষকজনৰ দৃষ্টি গ'ল। দৃষ্টি যোৱাৰ লগে লগে ভাবিলে বেচাই চাগে কিবা এটা লিখিব বিচাৰিছে, লিখিব পৰা ওচৰলৈ গ'ল, সুধি যাবলৈ ছাৰ এইটো পৰা নাই। গোটেইকেইটাই কৈ নিলে অন্তত 2টা ঘাঁহ শিকাই থৈ আহিব, নহয়? 5 মাৰ্ক অন্তত পাই 5 হৈ যায়, 5 হৈ যায়। কিন্তু যদি গৈ পেলাই থম নৰম গোপাল হৈ পেলাই বহি আছে, তেতিয়াহ'লে সেইটো শিক্ষকজনে মোক বুলিও নিশিকে, বুলিব পৰীক্ষাৰ আগত বহি থাকিব লাগে, নিজেই চেষ্টা কৰা আৰম্ভ কৰি। গতিকে আমি পঢ়ি অহা নাই, আমাৰ জ্ঞান নাই, কিন্তু আমি যদি চেষ্টা কৰাৰ ভাওখন ভালদৰে জুৰিব পাৰোঁ, কিন্তু কি ঠিক কিজানি ঈশ্বৰে আমাক পাছ কৰাই লৈ যায়। ভাও ধৰাৰ কথা এইকাৰণেই কোৱা হৈছে, কাৰণ ভাষা ভক্তিটো আমি কৰিব পৰা কোনো প্ৰকাৰে সম্ভৱেই নহয়। 6জন ভক্তচোন ঈশ্বৰে শাস্ত্ৰই নিৰ্দিষ্ট কৰি ৰাখিছে, ভগৱান কৃষ্ণৰ 3জন, উদ্ধৱ, বিদুৰ, মৈত্ৰেয়। ৰামচন্দ্ৰৰ দিনত জাম্বৱন্ত, বিভীষণ, হনুমন্ত, 6জন ভকত, 12জন বৈষ্ণৱ, চব ঠিক হৈ আছে। আমি মাত্ৰ কি কৰিলোঁ? ভাও জুৰিব পাৰোঁ। আমি ভাওহে জুৰিছোঁ। আৰু ভাও জুৰিলে কি হয়, যেতিয়া কোনোবা এজনে কৃষ্ণৰ ভাওটো লয়, ভাও লওঁতে যদি গোটেই কেৰেক্টাৰটোৰ ভিতৰত সোমাই যাব পাৰে, তেতিয়া তাত চোৱাসকলৰ কাৰণ একদম হাইলাইট কৃষ্ণ যেন লাগিছে দেই। তেওঁ নিজৰ কৃষ্ণ যেন ভাৱনা কৰি বচন ক'ব লাগিব, ভ্ৰমণ কৰিব লাগিব, চলন কৰিব লাগিব, তেতিয়া ফুটি উঠিব নহয়। কিন্তু প্ৰতিটোৰে ভাও জুৰিছে, আৰু ভাও জোৰাৰ কাৰণে ইমান কেৰেক্টাৰটোৰ ভিতৰত সোমাই গৈছে যে সকলোৱে হাইলাইট কৃষ্ণ বুলি ভাবিছে। ঠিক তেনে আমি ভকত ক'ব নোৱাৰোঁ, কিন্তু ভকতৰ ভাওখন এনেকৈ জুৰিব লাগে। ঈশ্বৰেও ভাবে যে হয় দেই, বেচেৰা ভাওখন ভালকৈ জুৰিছে, এতিয়া পাছ কৰাই নিম। ভাও জৰা মানে এইটো কোৱা নাই যে আমি কপটতা কৰিলে সমাজত আহি ভালটো কম, গৈ পেলাই এসত্য কৰিম, সেইটো নহয়। মই আপোনাক চলিব পাৰিম, আপুনি মোক চলিব পাৰিব, ভগৱন্তক চলাটো সম্ভৱ নহয়। সেই ভাৱনাটোৱে এতিয়া মহাৰাজ পৰীক্ষিতে পোনপ্ৰথমতে স্থান দিলে ক'ত?
প্ৰথম যোৱাকালি থকা মদ্যপান পৰশ্ৰী সংগত পঞ্চম হোৱা গৃহস্থ বস্ত্ৰ পৰিধান কৰোঁতে ঢেঁকীত ধান বানোতে আজিকালিতো সেইটো ব্যৱস্থা নাই ঢেঁকীত ধান বনা পানী তোলোতে ঘৰ সাৰোতে কিছুমান জীৱন নষ্ট হয় অজানিতে আৰু অজানিতে য'ত জীৱন নষ্ট হয় তাতো হোৱাৰ সম্ভাৱনা থাকে তেতিয়া তাতো প্ৰৱেশ কৰি কলিক স্থান দিলে ইয়াৰ পাছত কৈ দিলে য'ত প্ৰাণী হিংসা হ'ব এফালে মৰা হতুলে মই স্নান কৰি অগ্নি স্পৰ্শ কৰিহে সোমাওঁ আনফালে পেটটোতে যদি মৰা হতুলৈ তোলোঁ তেতিয়াহ'লে আমাৰ ঈশ্বৰে মোক গ্ৰহণ কৰিবনে মই নিজৰ পৰিয়ালটোৰ সুখ শান্তি ঈশ্বৰৰ ওচৰত কামনা কৰিছোঁ বৰ ভাল কথা সেইটো কামনা সদায় সকলোৰে কাহিনী কিন্তু যদি আনৰ পৰিয়াল এটা যদি নষ্ট কৰি জিনাখনত চুবাইছোঁ তাকে চুবাইছোঁ তেতিয়াহ'লে সেইটো ভাত কোনে ল'ব পিছত বোলে জম ৰজাই আপোনাক ৰিফাইন তেলত ভাজিব সেইটো কথা বেলেগ নেদেখা সময়ৰ কথা অকণ বেলেগত থওঁচোন কিন্তু মানুহ হিচাপত আমি এইটো কথা ভাবিব পাৰোঁনে যে কি খাব লাগে কি খাব নালাগে চাওকচোন অন্য পশুকেইটাৰ পৰা আমাৰ কিমান শিকিবলগীয়া আছে এক গুৰু পঞ্চম সপ্ত সিংহ প্ৰযুক্তিকা অহিংসা পৰম ধৰ্ম হিংসা ধৰ্ম পৰায়ণা যে গৰুজনীয়ে বছৰেকত কেইটা পোৱালি দিয়ে এটা পোৱালি দিয়ে বাঘে কেইটা দিয়ে পঞ্চম ব্যাঘ্ৰ বাঘে 5টা দিয়ে সিংহই কেইটা দিয়ে সপ্ত সিংহ প্ৰযুক্তিকা সিংহই 7টা দিয়ে সংখ্যাতে কাৰ বেছি সৌদিনলৈকে আমাৰ অসমীয়া সমাজত এইটো প্ৰচলনে আছিল যাৰ নাই গ'ল সি সভাটোতকৈ ভৰ আজিকালি কৰ্ম ব্যৱস্থাবিলাক বেলেগ বেলেগ হোৱাৰ কাৰণে গো পালন ধৰি লওক আমাৰ অসমীয়া জনমানসতে হওক বা ভাৰতীয় জন কিছু সংখ্যক কমি গ'ল কিন্তু হ'লেও গৰুৰ সংখ্যা কমা নাই কিন্তু গৰুৱেতো বছৰেকত এটা পোৱালিহে দিয়ে সিংহইতো 7টা দিয়ে বাঘেতো 5টা দিয়ে কিয় সিহঁতি হিংসা ধৰ্ম পৰায়ণ আৰু গৰুজনী হৈছে অহিংসা ধৰ্ম সিংহৰ শৰীৰটো মাংস ভোজনৰ বাবে খাদ্য শৃংখল চলিব লাগিব নহয় এইবিলাক গীতাই কৈছে জীৱ জীৱৰ ওপৰত নিৰ্ভৰশীল শুদ্ধ কথা তাৰ অৰ্থ এইটো নহয় যে মোৰ ভোক লাগিলে বুলি মই আপোনাক কাটি বাছি খাই পেলাম এইটোতো নহয় ভোক মাত্ৰতো জীৱ আছে সঁচা কথা কিন্তু তাত জীৱ ইমান সংস্কাৰপ্ৰাপ্ত নহয় যে তাত কি কষ্ট অনুভৱ কৰিব সিহঁতৰ নাৰ্ভাছ চিষ্টেম নাই কিন্তু দুঠেঙীয়া চাৰিঠেঙীয়া প্ৰাণীকেইটা আছে সিহঁতি কষ্ট অনুভৱ কৰে এইটো হিংসা সিংহটো আৰু বাটাৰ লগাই যদি ঘাঁহকেইটা সিংহটোৱে কেতিয়াও নাখায় দাঁতবিলাক জঙা শৰীৰৰ পাকস্থলীৰ গঠন মাংস ভোজনৰ নহয় গৰুজনীক যদি আৰু ধুনীয়াকৈ মছলা দি মাছৰ জোল বনাই দিওঁ এনেকৈও নাচায় কাৰণ সেই গৰুজনীয়েও জানে যে কি খাব লাগে কি খাব নালাগে আৰু মনুষ্য ব্যক্তি সকলো খাব বেছিকৈ বুজিলে ডিঙিৰ ওপৰত যিটো আছে সেইটো খাব সেইকাৰণে বৰ বেছিকৈ বুজিব নালাগে সৰলতাৰে কথাখিনি ল'ব লাগে যে ঈশ্বৰে সিহঁতক জীয়াই থকাৰ অধিকাৰ দিছে প্ৰটিন ভিটামিন এইবিলাক প্ৰকৃতিৰ পৰা লোৱাৰ বাবে পৰ্যাপ্ত প্ৰকৃতিত উপলব্ধ 100 গ্ৰাম মাংসত 14 গ্ৰাম প্ৰটিনহে থাকে 100 গ্ৰাম সয়াবিন ৰাজমাহত তাতকৈ বেছি 36 গ্ৰাম প্ৰটিন থাকে ভিটামিনৰ প্ৰশ্ন নাই তাতোতকৈ এটা মাৰাত্মক বস্তু আছে আপোনালোকে অসন্দেহ নকৰিব বা আপোনালোকে কি ভাবে সেইটোও নাজানে কিন্তু কথা প্ৰসংগত আমি ক'ব লাগিব এইটো নহয় যে এই মাৰ্কটোলে ভাল লগা কথাখিনি কওঁ তেতিয়াহে আকৌ 5 বছৰ মোকো মাতিব এইটো নহয় যিটো সঁচা সেইটো সঁচা নহয় জানো মৎস্য মাংসতকৈ এটা মাৰাত্মক বস্তু আছে সেইটো হৈছে এইটো চৰাই আমি কণী বুলি যে কওঁ ডিম সেইটো প্ৰকৃততে কি বাৰু গৰ্ভ নহয়নে আগৰ অসুৰ ৰাক্ষস দানৱবিলাকে মাংস খোৱাৰ কথা উল্লেখ আমি পুৰাণবিলাকত পাওঁ মানে শাস্ত্ৰবিলাকত পাওঁ মানে মানুহো খাইছিল বোলে যিবিলাক পিশাচ আছিল তেনেকুৱা ধৰণৰ তামসিক যিবিলাক জীৱ আছে সেইবিলাকে বোলে ঋষিমুনিসকলক সাৰ মূৰ চুমাই দিছিল ক'ৰবাত শুনিছেনে বাৰু গৰ্ভ খোৱাৰ কথা নাই জানে অন্ধ পিশাচৰ ভক্ষ অন্ধ সেই গৰ্ভটো পিশাচেহে খায় ইমান এটা মাৰাত্মক বস্তু প্ৰটিনৰ নামত ভাজি ভাজি খাবলৈ মাছ মাংস এটা কিছুসকলে আকৌ ডাঙৰ ডাঙৰ বিকল্প কৰে এইটো বোলে ভেজত কৰে নে নন ভেজত কৰিব সেইটো মোক বিচাৰ কৰিছোঁ প্ৰকৃততে সেই বস্তুটোত কি গুণ আছে এটা জীৱ মাতৃ গৰ্ভত মানুহে ভাজি খাই নেকি ভাবি চালে কেনেকুৱা অদ্ভুত লাগে বোলে নহয় ফাৰ্মৰ পৰা এইবিলাক ইনজেকশ্যন দি প্ৰডিউচ কৰা সেইটোতো তাতোতকৈ ডাঙৰ মাৰাত্মক
আৰু যদি আমি মিছা কৈছোঁ আপোনালোকে দিনা মানে কি ধৰি লওক ইণ্টাৰনেটৰ যুগ নহয়, চব তথ্য ইণ্টাৰনেটৰ উপলব্ধ আছে, সকলো বস্তু চাৰ্চ কৰি চাব পাৰে, কিন্তু সেইবিলাক বিষয়ে আমি নাচাওঁ। কিয় মাৰাত্মক বুলি কোৱা হৈছে? চাবচোন, আইসকলৰ যে মাহেকীয়া হয়, মাহেকীয়া হ'লে শৰীৰৰ বৰ্জনীয় দ্ৰব্য যিকোনো সময়ত নিৰ্গত হৈ আহে, নহয়? চৰাই চিৰিকটি শৰীৰতো সেই মাহেকীয়া হয়। আৰু সাধাৰণ সুস্থ হাঁহ বা কুকুৰাই বছৰেকত 7টা 6টাতকৈ বেছি মানে অণ্ড সৃষ্টি কৰিব, গৰ্ভ সৃষ্টি কৰিব নোৱাৰে, কিন্তু ইহঁতৰ যিটো মেনষ্ট্ৰুৱেল ৱেষ্ট মাহেকীয়া, এইটো ইনজেকশ্যন দি সেই অণ্ডলৈ কনভাৰ্ট কৰি দিয়া হয়, তাকে আনি আমাৰ বডি বনিবলৈ, শক্তি বাঢ়িবলৈ ভাজি ভাজি খাই থাকে। তেতিয়াহ'লে সেইটো কি খাইছে ভাবি চাওকচোন, যিটো আমি মুখেৰেও উচ্চাৰণ কৰিব নোৱাৰোঁ। সেইকাৰণে চিন্তা শক্তি এটা দিছে, ঈশ্বৰে খাবলৈ ভাল ভাল বস্তু ইমান দিছে, অন্ততঃ ভাবি চোৱা। যেতিয়ালৈকে আমি চিন্তা নকৰোঁ নিজে লাভ নাই। স্বভাৱনোপদেশেন সত্যতে কৰ্তুমন্যথা সুতত্বমপি পানীয় পুনৰ্গচ্ছতি শীততাম। উপদেশ শুনিও লাভ নাই, উপদেশ লৈও লাভ নাই। আপুনি কৈ আছে আমাক নুশুনিলে কি কৰিব? হয় নাই? পানী সেইকাৰণে খন্তেকৰ কাৰণে উতলে, তাৰ পৰা চেঁচা হ'বই। গতিকে নিজে বিচাৰ কৰিব লাগে, সুধিলে মই কি বিচাৰোঁ, অন্তৰে বিচাৰিলেহে সম্ভৱ। চিন্তাটো কৰিব লাগিব। আৰু ভক্তজনে এইবিলাক কৰ্মত পবিত্ৰ নহয়, কাৰণ ইয়াত পানী হিংসা আচৰণ হয়, তাত কলি আছে। কলি মানে কি? বেয়া গুণ। বলি বিশ্বদেৱ পঞ্চযজ্ঞ যাৰ নাই তাৰ পঞ্চস্থানত থাকিবি সৰ্বদে। পঞ্চযজ্ঞ বৃহস্পতিৰ নিমিত্ত আচৰণ। যজ্ঞ মানে কেৱল গীতামতী দিয়াই যজ্ঞ কৰাব নহয়, অধ্যাপনন্ত ব্ৰহ্মযজ্ঞম পিতৃযজ্ঞস্তু তৰ্পণম হোমো দেৱ বলি ভূতানি যজ্ঞোপতি পূজনম। অধ্যাপনন্তু ব্ৰহ্মযজ্ঞ, অধ্যাপনা, যিজনে অধ্যাপনা কৰ্ম কৰে তেওঁৰ প্ৰতি শ্ৰদ্ধা, গুৰুৰ প্ৰতি শ্ৰদ্ধা। বৈদিক কালত ব্ৰাহ্মণ বুলি যাক সম্বোধন কৰে তেওঁলোকে অধ্যাপনাৰ কৰ্ম কৰিছিল, নহয়? সেইকাৰণে কৈছে অধ্যাপনন্তু ব্ৰহ্মযজ্ঞ। অধ্যাপকসকলৰ, গুৰুসকলৰ প্ৰতি যিটো সন্মান, গৃহস্থৰ দায়িত্ব। গুৰু মানে কেৱল আধ্যাত্মিক গুৰুজনৰ কথাই তাত কোৱা হোৱা নাই, আনুষ্ঠানিক শিক্ষাৰ গুৰুৰ প্ৰতিও সম্পূৰ্ণ শ্ৰদ্ধা আৰু ভক্তি থকাটো প্ৰয়োজন। কাৰণ তেওঁলোকৰ জৰিয়তেতো আমাৰ চাৰ্টিফিকেটখনৰ মূল্যটো পালে। তেওঁলোকে চাইন নকৰালে আমি আমাৰ শিক্ষাৰ কিবা ভেলু থাকিলে তেওঁলোককো নম। কিন্তু আজিকালি এটা সময় আছিল বোলে শিক্ষক পাৰ হৈ বোলে চাইকেলৰ পৰা নামি দিয়ে। চাওকচোন ইমান ভাল। আজিকালি যিবিলাক ঘটনা ঘটিবলৈ লৈছে, শিক্ষকে কিবা এটা কথা নিলে বুলি বেলেগ কথাই নিলে, চুৰিকৰ উঠি আহি লাহে মাৰে। কিন্তু আমাৰ এটা ঘটনা ঘটিছে, শিক্ষকৰ কথা নকৰে। গতিকে দৈত্যবিলাকৰো এইটো সংস্কাৰ আছিল, যেতিয়া গুৰু শুক্ৰাচাৰ্যৰ আগমন ঘটে তেওঁলোকৰ ৰাজসভালৈ, দৈত্যবিলাক আসনৰ পৰা উঠি দিয়ে। যদিও দৈত্য আছিল, গুৰুৰ প্ৰতি সংস্কাৰ, গুৰুৰ প্ৰতি ভাৱ কেনেকুৱা ৰাখিব লাগে। আৰু আমাৰ ল'ৰা ছোৱালীখিনিৰ মাজত কোনোবাখিনি কাৰোবাক আমি দায়ী কৰিব নোৱাৰোঁ, কোনোবাখিনি এই সংস্কাৰী দিশবিলাকৰ অভাৱ ঘটিলে কিছু কিছু স্থানত। সেইকাৰণে এনেকুৱা কিছুমান অদ্ভুত ঘটনা ঘটিছে। নহ'লে চাওকচোন, যিটো সংস্কৃতি থকা দৈত্যবিলাকো গুৰুক সন্মান কৰিলে, সেইটো সংস্কৃতিৰ লোকে আজি কিছু সংখ্যকে গুৰু সন্মান কৰিবলৈ বাদ দিছে, শিক্ষকক সন্মান কৰিবলৈ বাদ দিছে। সকলো নহয়, কিছু সংখ্যক যে বীজটো যে ৰোপণ আছে তাৰ মূলতে হৈছে তামসিক প্ৰবৃত্তি, কলিৰ প্ৰভাৱ। ব্ৰহ্মযজ্ঞ, অধ্যাপনৰ প্ৰতি শ্ৰদ্ধা ভক্তি, পিতৃযজ্ঞস্তু তৰ্পণম, পিতৃকুল জীৱিত অৱস্থাত তেওঁৰ প্ৰতি সেৱা শুশ্ৰূষাৰ যি দায়িত্ব, আৰু পৰলোক গমনৰ পাছত শাস্ত্ৰবিহিত অনুসৰি যিখিনি শ্ৰাদ্ধাদি কৰ্ম, সেইখিনি আচৰণৰ জৰিয়তে আচৰণ হয় পিতৃযজ্ঞ। বোলে মৰা গৰু যিদৰে বোলে গাখীৰ নিদিয়ে, বোলে মৰা মানুহৰ কাৰণে ইয়াত কৰ্ম কৰি থাকিলে কেনেকৈ হ'ব? এতিয়া কথা হ'ল এইটো যে মৰা গৰুটোৰ লগত আপুনি মই নিজৰ পিতৃ মাতৃ বা ইষ্টমিত্ৰ কোনোবাক তুলনা কৰিব পাৰোঁ নে নহয়? মৰা গৰুৰ জীৱ এটা যদি মৰে, লাহেকৈ চুচৰাই আনি কোনোবাই গাঁতত পুতি থ'বগৈ, মানুহ এজন মৰিলে কোনোবাই পাৰিব নেকি? অন্য জীৱৰ পাপ পুণ্যৰ লেখা নাই কাৰণে ঊৰ্ধ্বলৈহি গতি কৰিব নালাগে, কিন্তু মনুষ্যই লাগে। আৰু মনুষ্যই ঊৰ্ধ্বলৈহি গতি কৰাৰ বাবে সাধন হৈছে সেই পিতৃযজ্ঞ। সেইবাবে কৈছে পিতৃযজ্ঞস্তু তৰ্পণম হোমো দেৱ বলিৰ ভূতা। হোম, হোমত বোলে দেৱতাসকলৰ পিতৃ, আমাৰ ভোজনীয় দেৱ কোন? ভগৱন্ত কৃষ্ণ। গতিকে তেওঁৰ সৈতে কিবা এটা অৰ্পণ। যজ্ঞ মানে ত্যাগকো বুজায়। জীৱনটো দিনটো কি অৰ্জন হৈছে তাৰ কিছু অংশ ঈশ্বৰৰ সেৱাটো অৰ্পণ কৰাটো প্ৰয়োজন।
ভূতলৰ সমস্ত প্ৰাণীৰ প্ৰতি দয়া, নিৰজ্ঞ অতিথি পূজন, নিৰ্যজ্ঞ যে অতিথি পূজন। এটা সময় আছিল, খোৱা সময়ত যদি কোনোবা অতিথি আহিছিলে বুলি বোলে দুৱাৰ মুখলৈ ওলাই চায়, আৰু এইটো যুগ আহিল খোৱা সময় লাহে দৰজাখন মাৰি খায়। কোনোবা ওলালেহি ক'ব এইটো খোৱা সময়তে ওলালেহি, ক'ৰ পৰা ক'লৈ গুচি গ'ল চিন্তা। অতিথি সেৱা গুৰুৱে শৰণ দিওঁতে কয়, শত্ৰু ৰূপতো যদি অতিথি আহে অতিথিক বিমুখে পঠাব নাপায়। অতিথি যদি বিমুখে যায় তেন্তে গৃহস্থৰ পুণ্যখিনি লৈ যায়, নিজৰ পাপখিনি দি থৈ যায়। ইমান এটা সুন্দৰ দৰ্শন। যাৰ এই আচৰণীয় সদাচাৰখিনি তেওঁৰ পাচস্থানত বোলে কলিৰ অধিষ্ঠান। কলিয়ে আকৌ বেছিকে হাঁহি মাৰি গ'লে যে মহাৰাজ ধন্যবাদ, মোক থাকিবলৈ এইকেইটা স্থান দিলা, কিন্তু মোৰ পৰিয়াল ডাঙৰ, নুজুৰিছে, আৰু অকণমান দিয়া। তেতিয়া মহাৰাজ পৰীক্ষিতে স্থান দিলে ক'ত? সীমা। সেইকাৰণে চাওকচোন, হিন্দুস্তান পাকিস্তানৰ পৰা একে ককাই ভাই দেখে। দম কিহত হয়? সীমাটোক লৈ। কিন্তু লগত ফুটা কৰি এটাও নাযায়। পিন্ধি থকা অলংকাৰ কেইটা ঘৰৰ মানুহকেইটাই খুলি থব। যিটোক মই গোটেই জীৱন শত্ৰু বুলি ভাবিছিলো, এই শব্দ অলংকাৰ খুলিবলৈ নাহে। সেইকাৰণে সীমাক লৈ কেতিয়াও বিতৰ্ক কৰিব নালাগে। সেইকাৰণে এইটো আধ্যাত্মিক দৃষ্টিৰেহে কোৱা হৈছে। কাৰণ কাৰ সীমা কোনে ৰাখিব? আপুনি মই নিজক ৰাখিবলৈকে সামৰ্থ্যৱান নহয়। কোনোবাই যদি অন্যায় কৰিছে ঘৰত দিয়কচোন, কেইদিন থাকিব? আপুনি তাৰ ৰিজাল্ট সন্মুখত চকুৰ আগত দেখা পাব। হয়, তাৰ অৰ্থ এইটো কোৱা নাই যে আমি কাৰোবাক অন্যায় সহন কৰিবলৈ কৈছো। অন্যায়ৰ বিৰুদ্ধে মাত লাগে, কিন্তু অন্যায়ৰ বিৰুদ্ধে মাতৰ নামত হিংসা নহয়। ইয়াৰ পাছত পুনৰ কলিয়ে ক'লে যে মহাৰাজ, এয়াও নহয়, এবাৰ শেষবাৰৰ বাবে বিচাৰিছো, মোক আৰু অকণমান ঠাই দিয়ক। তেতিয়া মহাৰাজ পৰীক্ষিতে ভাবি চিন্তি থাকিবলৈ স্থান দিলে ক'ত? পুনৰ সুবৰ্ণ। সেইকাৰণে গৃহখনৰ এক ৰতি ক'লেও সোণ মুদৰ ওপৰত ঈশ্বৰক অৰ্পণ কৰি থ'ব লাগে, নহ'লে সেই সোণত পলি থাকে। নহ'লে ভাবি চাওকচোন, সোণ টুকুৰা খাবলৈও কামত নাহে, ঔষধতো কামত নাহে, বেমাৰতো কামত নাহে। কিন্তু কেতিয়াবা আকৌ দেখা যায় শাহু বোৱাৰী পুত্ৰ ভাইজাৰ নামত সোণ টুকুৰা কৰি দন কাজিয়া। সকামটো হৈ যাবলৈ নাপায়, কাৰ হাত খাৰু পৰিব, কাৰ ভাগত ফুলি পৰিব, সেইটো লৈ একদম ধুমুল দুটা পাৰি। আমিও গাঁৱত থকা মানুহবিলাক দেখিছো নহয়। আৰু ভগৱন্তক দিলেও নিষ্কপট হ'ব কি? এইটোক আমি কোৱা নাই যে কোনোবাই সোণ ঈশ্বৰক দিয়ক। ঈশ্বৰৰ ওচৰত বোলে সোণৰ ফুল এপাহ দিছো, ৰূপৰ ফুল এপাহ দিছো। নিজৰ মূৰ্তিটোত একদম 100% আমাৰ গ'ল্ডৰ পিউৰিটি লাগিব। ঠিক আছে, ঈশ্বৰ দিয়া সময়ত এই সোণপানী অকণ চৰাইখন নামঘৰত দিবলৈ ঈশ্বৰৰ সৈতে কপটতা। তেতিয়াহ'লে ঈশ্বৰে মোক এতিয়া সোণপানী ঈশ্বৰে শুনি জানে যে তোমাৰ জীৱনতো অকণমান কিবা এটা চৰাই বজায়। ঈশ্বৰে প্ৰতিশোধ নলয়, এইটো কথা বেলেগ। কিন্তু ভাৱটো শুদ্ধ, যি দিব লাগে। বোৱা গামোচাখন মোলে বোলে কিনা গামোচাখন ঈশ্বৰ। ভাল চাউলকেইটা আমাৰ ঘৰত খাবলৈ, বেয়া চাউলকেইটা ভোজনী। আমাৰ এনেকুৱা চিন্তা কেতিয়াবা দেখা যায়, কিন্তু সেইটো চিন্তাত ভকতি নহয়। এইটো কোৱা নাই যে আমি ঈশ্বৰক সেই কিবা কিবি দিব লাগিব, ঈশ্বৰৰ নামত বহুত উচৰ্গা কৰিলে ঈশ্বৰে ভাল পাব। কিন্তু যি দিয়া হৈছে শুদ্ধ ৰূপত দিব লাগে। ইয়াৰ পিছত কলিৰ অধিষ্ঠান নিৰূপণৰ পাছতে কি হ'ল? কলিয়ে সেই স্থানলৈ গমন কৰিলে। এনেদৰে বহুকাল পাৰ হৈ গ'ল। বহুকাল পাৰ হৈ যোৱাৰ পিছত এদিন কি হ'ল? মহাৰাজ পৰীক্ষিতে ৰাজভঁৰালৰ পুৰণা এটা চন্দুক খুলি চাওঁতে তাত এটা সুন্দৰ সোণৰ মুকুট দেখিলে। আৰু সেই সুন্দৰ মুকুটটো আছিলে জৰাসন্ধৰ। ভীমে জৰাসন্ধক বধ কৰি সেই মুকুটটো আনি ৰাজভঁৰালৰ চন্দুকত ভৰাই দিছে। এতিয়া সোণৰ ইমান ধুনীয়া মুকুটটো দেখি ৰজাই এবাৰ পিন্ধি চাবলৈ মন, ৰজাই পাহৰি থাকিলে সোণত যে কলিক স্থান দিছে, তাতে সেইটো জৰাসন্ধৰ নিচিনা মহা অধৰ্মই ব্যৱহাৰ কৰা মুকুট। সেইকাৰণে আমাৰ অৰ্থত যে আছে, আমাৰ যে কয় আনে ব্যৱহাৰ কৰা কাপোৰ কানি কিবা বস্তু ব্যৱহাৰ কৰিব নালাগে। কাৰণ কোনজন ব্যক্তি কেনেকুৱা ধৰণৰ ভাৱনাৰে সেই বস্তু ব্যৱহাৰ কৰিছে আমি নাজানো। এইটো সংস্কৃতিত ইমানলৈকে সতৰ্কতা আছিল। কোনোবা এজন ব্যক্তিয়ে ভাল বস্তু এটাও যদি অসৎ ব্যক্তি এজনে প্ৰয়োগ কৰিছে, সেই বস্তুটো যদি ভাল ব্যক্তি এজনে প্ৰয়োগ কৰে, তেতিয়া সেই অসততাৰ প্ৰভাৱটা তেওঁৰ ওপৰত থাকিব। যিদৰে জৰাসন্ধৰ মুকুটটো পাহৰি থাকিলে, মূৰত পিন্ধিলে, পিন্ধাৰ লগে লগে ভাল লাগে, একদম ভাল লগাৰ পিছত মহাৰাজ পৰীক্ষিতৰ তেতিয়া মৃগয়া কৰাৰ ইচ্ছা প্ৰকট হ'ল মনত। বুদ্ধি ভ্ৰষ্ট হ'লেই নহয়, বৈষ্ণৱজন ৰজা হৈ মৃগ বনলৈ যোৱাৰ কথা মনলৈ আহে।
মৃগ খেলি খেলি বনলৈ পিয়াহত একদম অন্ত শুকাই গ'ল। ইফালে ইফালে পানী বিচাৰি ঘূৰি পিছত ওচৰতে আশ্ৰম এখন দেখি আগবাঢ়ি গ'ল। দেখিলে গছৰ তলতে শুনি শুনি বহি আছে। ২-৩বাৰ মাত লগালে যে ঋষিবৰ মই ৰজা পৰীক্ষিত এনেদৰে চিকাৰত আহি পিয়াহ লাগিলে, গতিকে মোক অকণমান পানী যোগান ধৰক। সমীক মুনি ঈশ্বৰৰ চিন্তা কৰি ইমান মগ্ন হৈছিল সন্মুখত যে কোনোবা এজন উপস্থিত আছে, সমীক মুনি গমেই নাপালে। কিন্তু সেই অধৰ্মৰ প্ৰভাৱত সেইখিনি সময়ত থকা বাবে মহাৰাজ পৰীক্ষিতৰ সেইটো হিতাহিত মহাৰাজ পৰীক্ষিতৰ মনলৈ আহিলে। যেতিয়া ২-৩বাৰ মতাৰ পাছতো সমীক মুনিয়ে কোনো ধৰণৰ সঁহাৰি নজনালে, তেতিয়া কি হ'ল, ৰজা পৰীক্ষিতে সেইটো সমীক মুনিয়ে ৰজাক কৰা অপমান বুলি ভাবি ইফালে সিফালে চাই এতিয়া মৰা হাতত ধনুৰ আহি দি থৈ যাম। বহি থাকে এটা মৰা সাতটা দিনটা আহি থৈ গুচি। সেই দৃশ্যটো আঁতৰতে খেলি আছে সমীক মুনিৰ পুত্ৰ সৰু ল'ৰা-ছোৱালী কেইটামানে চিঙি দেখি আপোনালোকৰ দেখি মহাৰাজ পৰীক্ষিত কি কৰ্ম কৰিছে, মৰা সাতডাল বিশিষ্ট সমীকৰ ডিঙিত দি থৈ গ'ল। লাহেকে আগবাঢ়ি আহি দেখিলে বিকিচিংগি উঠি খাম মহাৰাজ পৰীক্ষিতে মৰা হাতে কাৰণ বেয়া কাম এটা কৰি মানুহ কেতিয়াও দৃশ্যনত ভুলতো নহয়। তেতিয়া চিংগি মুনিয়ে ক'লে বৈষ্ণৱ অৰ্জুনহে ইমান বৈষ্ণৱৰ নাতি হয়, গোটেই জম্বুদ্বীপৰ অধিপতি হয়। জম্বুদ্বীপ এতিয়াহে পাগলৰ ভাৰতৰ ভৌগোলিক সীমাটো আপোনাৰ কমি কমি আহি বৰ্তমান ৰূপটো পাইছে। এটা সময়ততো ভাৰতৰ ভৌগোলিক সীমা ইজিপ্তৰ পৰা এইফালে ব্ৰহ্মদেশলৈকে ব্যাপ্ত আছিল, নহয়নে? ইণ্ডোনেছিয়া থাইলেণ্ডলৈকে ব্যাপ্ত আছিল। এই গোটেই ভূমিখণ্ডক একেলগে জম্বুদ্বীপ বুলি কোৱা হৈছে। এই গোটেই ভূমিখণ্ডৰ অধিপতি ৰজাজনে যদি এজন ঋষিক সন্মান কৰিবলৈ নিদিয়ে, তেতিয়া প্ৰজাসকলে কি দিব? মৰা ৭ দিন মোৰ পিতৃক অপমান কৰিলে, যোৱা ময়ো তোমাক ব্ৰহ্মহাত দিছোঁ, ৭ দিনৰ ভিতৰতে তোমাকো এই সৰ্পজাতিৰে কুসৰ্প তক্ষকে দংশন কৰি জমলোক দেখুৱাব। ভাবি চাওকচোন, চিংগি মুনিৰ বিৰাট খং উঠিছিল, হয়নে? খং উঠি পেলাই অভিশাপ দিলে। তেতিয়া ৰজা পৰীক্ষিতক এই এদিনতে মৰি থাক বুলি কেলে নহ'লে, ৩ দিনতে মৰি থাক বুলি কেলে নহ'লে, এতিয়াই মৰি থাক বুলি কেলে নহ'লে? ৭ দিন যেন ভাবি চিন্তি প্লেনিং কৰিহে অভিশাপটো দিছে। ৭ দিন খং উঠিলে আমিতো কাৰোবাৰ অনিষ্ট হ'বলৈ এতিয়াই বিচাৰিম, ৭ দিন ধৈৰ্য ধৰি কেলে বহি থাকিবলৈ বিচাৰিম। চিংগি মুনিয়ে তেতিয়াহ'লে কি ভাবি পেলাই ৭ দিনৰ কথা ক'লে? কাৰণ চাওক, কেৱল পৰীক্ষিতেই নহওক, সকলো জীৱৰ জন্ম এই ৭টা দিনৰ ভিতৰতে, মৃত্যু এই ৭টা দিনৰ ভিতৰত, হয় নে নহয়? চাওকচোন, এই ৭টা দিনৰ বাদ দি পেলাই কোনো জীৱৰ জন্ম সম্ভৱ নহয়, এই 7টা দিনৰ বাদ দি কোনো জীৱৰ মৃত্যু সম্ভৱ নহয়। ইয়াৰ পাছত মহাৰাজ পৰীক্ষিত গুচি গ'ল। গুচি যোৱাৰ পিছত মুকুট চুকুট খুলি যেতিয়া ধৰিলে, তেতিয়া মানে মনলৈ অকণমান চিন্তা শক্তিটো আহিলে যে মই আজি কি কৰ্ম কৰোঁ। সেই অনুতাপৰ পৰিৱেশটো এইফালে সমীক মুনিৰ আশ্ৰমত যেতিয়া ধ্যানৰ পৰা বাহিৰলৈ আহিলে, চিংগিয়ে ক'লে যে পিতৃ এনেকুৱা তেনেকুৱা কথা, ৰজা পৰীক্ষিত আহিছিল আৰু তেওঁৰ এই কৰ্মৰ কাৰণে মই তেওঁক অভিশাপ দিলো। এতিয়া আমাৰ কোনোবা এজন দেউতাক পঢ়াই কি বুলি ক'লে, এইটোহে মোৰ ল'ৰা, ঠিক কৰি নহয়, দেউতাকক অপমান কৰি দিলে মৰিবলৈ অভিশাপ। সেইকাৰণে আচল পুত্ৰ আমাৰ সাধাৰণ মানুহৰ ভিতৰত সেইটো থাকে। কিন্তু সমীক মুনিৰ চিংগিক গালি পাৰিছে, মূৰ্খ পুত্ৰ তই কি কৰ্ম কৰি। মহাৰাজ পৰীক্ষিতে বাৰু নিজৰ স্বভাৱগতভাৱে যি কৰিলে কৰিলে, হয়তো এজন ব্ৰাহ্মণৰ পুত্ৰ। চিন্তাটো চাওক ঋষিসকলৰ যে আজি সেই ৰজা মস্ত হোৱাৰ লগে লগে দেশখন ৰজাহীন হ'ব, আৰু ৰজা য'ত নাথাকিব তাত প্ৰজা কোনো ব্যৱস্থা সুশৃংখল ৰূপত বৰ্তি নাথাকিব, আৰু সমস্ত প্ৰজা অধৰ্মৰ প্ৰতি হ'ব। তই কি কৰিলি? কেৱল পৰীক্ষিততে ধ্বংস হোৱাৰ অভিশাপ দিয়াৰ সমস্ত জম্বুদ্বীপ ধ্বংস হোৱাৰ অভিশাপ দিলি। আৰু যিহেতু ব্ৰহ্ম বাক্য অখণ্ডনীয়, তই মহাৰাজ পৰীক্ষিতক এইটো খবৰ দে, ইয়াৰ প্ৰতিকাৰৰ বাবে তেওঁ কি কৰক। সেইটো হৈছে ঋষিসকলৰ চিন্তা। আমাৰ ঋষিমুনি বুলি ক'লে কি ভাবি থাকে? দাড়ি দুডাল জপা বন্ধা কাম বন নাই, ২৪ ঘণ্টা গছৰ তলত বহি আছে। কিন্তু সেই ঋষিসকলে আমাক আজিলৈকে বিজ্ঞান, সংস্কৃতি, সমাজে দিব নোৱাৰা জ্ঞান হাতৰ মুঠিত দি থৈ গ'ল। উৰাজাহাজ পোনপ্ৰথম উইলবাৰ ৰাইটে বনোৱা নাছিল, চিল্কৰ বাবুজি তলপতি বনাইছিল। ঋষি ভৰদ্বাজে লিখি থৈ যোৱা বিমান শাস্ত্ৰ পঢ়ি। চিকিৎসা বিজ্ঞানৰ পিতৃ কোনোবা ইংৰাজ এজন নহয়, ঋষি চৰলা পুত্ৰ। কেটাৰেক্টৰ অপাৰেশ্যন পোনপ্ৰথম তেওঁলোকে কৰিছিল। শল্য চিকিৎসাৰ জনক হৈছে ঋষি চৰক।
ৰাসায়ন শাস্ত্ৰত ইমান বিদগ্ধ পণ্ডিত নাগাৰ্জুনৰ ৰসায়ন হৈলে কোনো মেৰুলি লৌস্তম্ভ আজিলৈকে কামৰে ধৰা নাই। জগন্নাথৰ লোহাৰৰ দুৱাৰ সাগৰৰ